বৰ্তমানে ৰাজ্যিক চাহ মৰ্চাৰ আপুনি সভাপতি। আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে দুলেন নায়ক মৰিনী সমষ্টিৰ টিকটৰ দাবীদাৰ। কি ক'ব আপুনি? নাই, সেইটো ৰাইজে যদি কৈছে তেতিয়া ৰাইজক আমি ধন্যবাদ জনাইছোঁ। মই নিশ্চিতভাৱে দলে যদি দায়িত্ব দিয়ে, দলে যদি নিৰ্দেশ দিয়ে যে মৰিনী সমষ্টিত তুমি এবাৰ খেলিব লাগিব বিধায়কৰ, নিশ্চিতভাৱে খেলিম, পালন কৰিম। মা যেতিয়া বাগানৰ পৰা আহে পিছবেলা, আমি তেতিয়া দৌৰি যাওঁ, মাক মালৈ উপেক্ষা কৰি থাকে কেতিয়া আহিব। আহোঁতে তাৰ কোলাত বহোঁ, তাৰ যিটো কেঁচা পাতৰ টেষ্ট, যিটো গোন্ধ আমি পাওঁ, আর মার গাত যেতিয়া ঘাম আর কেঁচা পাতৰ গোন্ধ, এই দুটাই যেতিয়া আমি এটা সুগন্ধি পাওঁ। মোৰ দেউতাই বাগানত চৰ্জাৰ কৰিছিলে, মোৰ মাকে বাগানত পাত ছিঙিছিলে। এতিয়া প্ৰশ্ন হ'ল, আপুনি নিজক অসমীয়া বুলি ভাবে নে চাহ জনজাতি বুলি ভাবে? আৰু সেইকাৰণে আপুনি চাবচোন, এতিয়া LP স্কুলবিলাকত বাগানৰ সংখ্যাটো বেছি আছে, কলেজবিলাকত এতিয়া আপুনি 90-80% বাগানৰ ল'ৰা ছোৱালী আহিছে। এই কথাবিলাক কেনেকুৱা হৈছে? অসমীয়া জাতিটোক বাগানৰে হওক বা বিভিন্ন ধৰণে কেতিয়াও তেওঁলোকে আৰু বেলেগ ধৰণে ভবা নাই, বেলেগ ভাষা প্ৰয়োগ কৰা নাই, বেলেগ ভাষাৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰা নাই। আমি কেতিয়াবা কাৰোবাক অকণমান বেয়া ধৰণেই কৈ পাওঁ যে বাহিৰৰ পৰা আহি মানুহে ইয়াত ব্যৱসায় বাণিজ্য কৰি ধনী হৈছে, দালান কৰিছে। কিন্তু মোৰ ঘৰৰ ওচৰৰ বস্তুখিনি বিকি কোনোবাই এটা দালান বনাই লৈছে, আমি সেইখিনি দেখি কেইবা ঈৰ্ষা কৰিছোঁ। ধৰি লওক, এটা সময়ত প্ৰেম আছিল, অকণমান আঁতৰে প্ৰেম হয়, আৰু এতিয়া আপুনি ৰাস্তাই পদূলিয়ে আপুনি অলপ বেছিকৈ দেখা যায়। মই আপোনাক সেই ধৰণতে প্ৰশ্নটো কৰিছোঁ। দুলেন দা, জীৱনত প্ৰথমবাৰ এটা অনুষ্ঠানত আপোনাৰ সৈতে আমি আজি মুখামুখি হ'লো, কেনেকুৱা লাগিল বাৰু? প্ৰথমবাৰ বুলি লগা নাই, বহুত পুৰণি অভিজ্ঞতা সম্পন্ন দল, মানে দীৰ্ঘম্যাদী অভিজ্ঞতাৰে পৰিপুষ্ট এজন ব্যক্তিয়ে মোৰ পৰা ইণ্টাৰভিউ লৈছে। মই আচলতে নাৰ্ভাছ ফিল কৰিছোঁ। নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দা আনটোল ষ্টৰী, আৰু আপোনালোক সকলোকে আমি আদৰণি জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। আমাৰ মাজত উপস্থিত আছে এজন অসমৰ অগ্ৰণী সমাজকৰ্মী তথা ৰাজনৈতিক তথা সামাজিকভাৱে এজন বিশিষ্ট সংগঠক, শ্ৰদ্ধাৰ দুলেন নায়ক ডাঙৰীয়া। আমি আপোনালোকৰ সৈতে তেওঁক পৰিচয় কৰাই দিব বিচাৰিছোঁ। এয়া আমাৰ সন্মুখত দুলেন দা। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাক আমাৰ এই অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ, আৰু এটা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ। আজি আপোনাৰ সৈতে আপোনাৰ জীৱনৰ কিছু কথা পাতিম বুলি আহিছোঁ। আশা ৰাখিছোঁ আপুনি আমাৰ সৈতে সহযোগিতা আগবঢ়াব। নিশ্চিতভাৱে। আচ্ছা দাদা, আপোনাৰ ঘৰ, আপোনাৰ জন্ম আৰু আপোনাৰ সেই আৰম্ভণি দিনৰ পৰা আজিলৈকে আপুনি অকণমান কথাখিনি আমাক অৱগত কৰকচোন। না, প্ৰথমতে মই মোৰ পৰিচয়টো দি লওঁ। মোৰ নাম দুলেন নায়ক। মই ভাৰতীয় জনতা পাৰ্টীৰ চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি। আচ্ছা। মোৰ ঘৰ কঁঠালগুৰি চাহ বাগিচাত। মোৰ দেউতাই বাগানত চৰ্জাৰ কৰিছিলে, মোৰ মাকে বাগানত পাত ছিঙিছিলে। আৰু সৰুতে আপুনি শৈশৱৰ কথাও ক'বলৈ কৈছে, যে যেতিয়া মা যেতিয়া বাগানৰ পৰা আহে পিছবেলা, আমি তেতিয়া দৌৰি যাওঁ, মাক মালৈ উপেক্ষা কৰি থাকে কেতিয়া আহিব। আহোঁতে তাৰ কোলাত বহোঁ, তাৰ যিটো কেঁচা পাতৰ টেষ্ট, যিটো গোন্ধ আমি পাওঁ, আৰু মাৰ গাত যেতিয়া ঘাম আৰু কেঁচা পাতৰ গোন্ধ, এই দুটাই যেতিয়া আমি এটা সুগন্ধি পাওঁ, সেইবিলাক এতিয়াও আমাৰ মনত আছে। যে আৰু সেইখিনি আমাৰ পৰিৱেশ, আৰু এটা বাগানৰ কঁঠালগুৰি চাহ বাগিচাৰ লাইনৰ মাজত ডাঙৰ দীঘল হোৱা। আমাৰ দাদাও আছিলে এজন ভাল ফুটবল খেলুৱৈ, বাগানৰ ভাল হেৰি আছিলে, কিন্তু খুব কম সময়ৰ ভিতৰতে তেখেতে মৃত্যুবৰণ কৰিলে। মই এতিয়া আছোঁ কঁঠালগুৰি চাহ বাগিচাতে আছোঁ। আপুনি বিগত বহু বছৰ ধৰি মৰিনীকে লৈ অসমৰ বৃহত্তৰ এটা অঞ্চলত আপোনাৰ এটা সামাজিক সেৱা আপুনি আগবঢ়াই আহিছে। আপুনি এটা সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে কেন্দ্ৰ কৰি অসমীয়া যিটো জাতীয়তাবাদ, অসমৰ যি জাতীয়তাবাদ, সেই জাতীয়তাবাদ শিবিৰত আপুনি এগৰাকী সবল কৰ্মী সেৱক ৰূপে আছিল। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? প্ৰথমতেতো মই সদৌ অসম ছাত্ৰ সন্থাত মানে শাখাৰ এজন কৰ্মকৰ্তা আছিলোঁ। তেতিয়া অসমত 6 বছৰ আন্দোলন পুৰা চলিছিলে। আচ্ছা। সেই আন্দোলনটোত মই মনত পেলাব লাগিব, জগদীশ বৰুৱা তেতিয়া নেতৃত্বত আছিলে। তেখেতে আমাক এটা শাখা গঠন কৰিছিলে, আৰু সেই শাখাটোৰ যোগেদি মই অসম আন্দোলনত জঁপিয়াই পৰিছিলোঁ। আৰু আমাৰ এই সোণোৱাল চাহ বাগিচাত এটা বাহনী আছিলে, আৰু সেই তেতিয়া আমি
অগ্নিশিখা লৈ পেলাই হয় আমি যেতিয়া প্ৰচেছন কৰিবলৈ গৈছিলোঁ তেতিয়া ফেঞ্চিং তার আছিলে, ৰাস্তাত ফেঞ্চিং আছিলে। আমি যেতিয়া আমাৰ এজন মুদৈ বুলি অচি আছিলে, হয় সিং আছিলে, তেনেকুৱা মই পাহৰিছোঁ অকণমান, হয় তেখেতে মোক মানে এই যে বন্দুকৰ যিটো লাষ্টৰ ফালে যে কাঠৰ টুকুৰা থাকে অ সেইটোত মানে একদম যি চাট দিলে যে আমি যে কেতিয়াবা দেখোঁ যে সৰিয়হ ফুল দেখে বুলি যে কয়, হয়। নিশ্চিতভাৱে সৰিয়হ ফুল দেখিছোঁ। আমি ফেঞ্চিং পাৰ হৈ পলাবলৈ যত্ন কৰিছোঁ, তাত গৈছিলোঁ। আৰু সেই আন্দোলন কৰাৰ পিছত তাৰপিছতো মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অজিত বৰঠাকুৰ যেতিয়া বহুত ডাঙৰ কোৰ্টৰ হাইকোৰ্টৰ তেখেতে হেৰি আছে, হয় তেখেতে অনুপ বৰুৱা আছিলে, পিণ্টু ফুকন আছিলে, হয় তেখেতসকলে আহে। হয়। আৰু তেখেতসকলে অৱশ্যে আহাৰটো কি আছিলে, মই আমাৰ অজিত বৰঠাকুৰৰ ঘৰত আমি হাল বাইছিলোঁ। হয় আমাৰ ঘৰত মানে আমাৰ দেউতা ৰিটায়াৰমেণ্ট হৈছিলে, গৰু হাল আছিলে, তেখেতৰ ঘৰতে মই হাল চাল বাওঁ। এদিন হাল বালে 20 টকা দিয়ে আৰু ৰাতিপুৱা জলপানো দিয়ে। তেতিয়া আৰু মই স্কুলত পঢ়িছোঁ, শাস্ত্ৰী মাষ্টৰ, তেখেতে সংস্কৃতৰ মাষ্টৰ আছিলে। আৰু তেতিয়া তাৰ পৰা আমি লাহে লাহে সেই অজিত বৰঠাকুৰে লগত এটা সম্পৰ্ক আহিলে। পিণ্টু আছিলে, আমাৰ প্ৰবীণ দুৱাৰা আছিলে, প্ৰবীণ দুৱাৰা আমাৰ নাগাজেংকা তেতিয়া আমাৰ কোনোবা হেৰি আছিলে, তেখেতে ঢুকালে বুজ কৰোঁ। এইসকলৰ সন্নিধ্যাত আহি পেলাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত মই সোমালোঁ। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিনী আঞ্চলিক সমিতিৰ উপসভাপতি হ'লোঁ। আৰু তেতিয়া আমি সকলো বাগিচাবিলাকত গৈছোঁ, আন্দোলনটো আমি কৰিছোঁৱেই, লগতে আমি বাগানবিলাকতো আমি গৈছোঁ, বাগানৰ সমস্যাবিলাকৰ কথা লৈছোঁ, কেনেধৰণে আমি কৰিব লাগিব। মই এতিয়া আগতে মানে কেনেকুৱা মেম'ৰেণ্ডাম লিখিব লাগিব সেইবিলাক নাজানিছোঁ, অজিত বৰঠাকুৰে এইবিলাক আমাক শিকাইছিলে। তো তেনেকুৱা ধৰণৰ বহুতবিলাক আমি তেওঁবিলাকৰ পৰা বহুত প্ৰেৰণা পাইছিলোঁ। তাৰ পৰা আমি জাতীয়তাবাদৰ যিটো চেণ্টিমেণ্ট, জাতিটোক ভালে, সেইকাৰণে আমি আঞ্চলিকতাবাদ আমি কেতিয়াও এৰিব পৰা আমাৰ আছে। আমি যদিও সৰ্বভাৰতীয়, আমি সৰ্বভাৰতীয় যোগেদি আমি আঞ্চলিকতাবাদ কৰোঁ, নিজৰ অসমৰ কথা চিন্তা কৰোঁ, অসমৰ উন্নয়নৰ কথা চিন্তা কৰোঁ, সকলো খিলঞ্জীয়া স্বাৰ্থত আমি কাম কৰোঁ। আজিও সেইটো তেজ আমাৰ প্ৰতিটো শিৰাই আছে। আৰু সেইকাৰণে সেই সময়ৰ পৰাই আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আহিলোঁ। তেতিয়া অসমত বিজেপি চৰকাৰ, তাৰপিছত আহিলে 14 চনত 85 চনত AGP অসম গণ পৰিষদ চৰকাৰ আহিলে। তেতিয়া মই উপলব্ধি কৰিলোঁ যে বাগানৰ ল'ৰা ছোৱালীবিলাকক আমি একত্ৰিত কৰিব লাগিব। তেতিয়া পঢ়া শুনা ল'ৰা বহুত কম আছিলে। তেতিয়া দেৱেন এক্কা, এতিয়াও আছে, তেওঁ গণেশ চন্দ্ৰ ৰাও, উমেশ তাছা আৰু সেই ভূপেন নাথ, তেওঁবিলাকো আছিলে। সেইসকলক লৈ পেলাই আমি বাগানে গৈ চাইকেল মাৰি যাওঁ, বাগানে শিক্ষিত ল'ৰা বিচাৰি ফুৰোঁ, শিক্ষিত ল'ৰা ছোৱালী বিচাৰি ফুৰোঁ। আৰু ভাল লাগে চাইকেলত বহাই, ক'ৰবাত ছোৱালীও যদি থাকে তেখেতক বহাই লওঁ, ল'ৰা থাকিলে আমি গৈ পেলাই আমি সংগঠন কৰি সদৌ মৰিয়নী চাহ জনজাতি ছাত্ৰ সন্থাবিলাক আমি গঠন কৰিলোঁ। তেতিয়া আমি নৰেন তাঁতী, তেতিয়া বোধ কৰোঁ, তেতিয়া নৰেন তাঁতী আছিলে, নৰেন তাঁতী তেতিয়া MLA হৈ আছিলে বোধ কৰোঁ, ভগীৰথ কৰণ আছিল, লোকেশ্বৰ কুৰ্মী আছিল। তেতিয়া চাহ জনজাতি ছাত্ৰ সন্থাই তেতিয়া নেতৃত্ব দিছিলে তাহাঁতে। তেতিয়া আমাৰ ওচৰত তেখেতসকলে আহি পেপাৰত দেখিলে যে সদৌ চাহ জনজাতি ছাত্ৰ সন্থা খুলিছে কোন মৰিয়নী, আহিলে আমাৰ লগত কথা পাতিলে। দীনেশ তাছা আহিলে, আমাৰ লগত কথা পাতি তেতিয়া আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত আমি জড়িত গ'ল। আৰু তেতিয়া আমি মৰিয়নী শাখাটো প্ৰথম প্ৰতিষ্ঠা কৰিছোঁ। আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, দেৱেন এক্কা হৈছে সভাপতি। তাৰ যোগেদি আমি চাহ জনজাতি ছাত্ৰ সন্থা কৰিলোঁ। মই সাংগঠনিক সম্পাদকো আছিলোঁ। আৰু অসমত ইমূৰৰ পৰা সিমূৰলৈকে চাহ জনজাতি ছাত্ৰ সন্থাটোক আমি শক্তিশালীভাৱে তাত প্ৰতিষ্ঠা কৰিবলৈ গৈছিলোঁ। আৰু ভাল লাগিছে তেতিয়া আমি গোটেই ল'ৰাবিলাক গ'লে। তেতিয়া আমি চাইকেল মাৰি আমি কৰিছিলোঁ। আমি সভা পাতি, যেতিয়া আমি বাগানত যেতিয়া সভা পাতোঁ, তেতিয়া আমি বাগানত টেইলাৰ বিচাৰোঁ, যে পাত চেঙাত কেইটা টেইলাৰ থাকে নে, টেইলাৰবিলাকক দিওঁ, টেইলাৰবিলাকত আনো, তিৰপাল পাৰি দিওঁ, তিৰপাল দি দিওঁ। আৰু তেতিয়া মানুহৰ সংখ্যা বহুত আছিল, বহুত ল'ৰা ছোৱালী ওলাই আহিছিলে। এতিয়াতো আমি তেনেকুৱাকৈ বহুত ব্যৱস্থা নাছিলে। আমি সেইবিলাকত কিন্তু সেইবিলাকৰ এটা মানে মানুহ কিন্তু সঁহাৰি জনাইছিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক সঁহাৰি জনাইছিলে। আমি চব ওলাই আহিছিলে সংগঠনটো কৰি, যাৰ কাৰণে চাহ জনজাতি ছাত্ৰ সন্থাক আমাৰ নেতৃত্বটো মানুহে পৰিচয় কৰাই দিলোঁ আমি, যে চাহ জনজাতি ছাত্ৰ সন্থা এটা সংগঠন। আগতে আমাৰ 58ত আছিলে, এইটো হৈছিলে, জন্ম হৈছিলে আমাৰ সন্তোষ কুমাৰ তপ্ন বা সেইকিলে কৰিছিলে। কিন্তু চাহ জনজাতি ছাত্ৰ সন্থাটো একচুৱেলি অসমৰ অন্যান্য সংগঠনক সমাজৰ লগত পৰিচয় কৰি দিওঁতে কিন্তু সেই সময়তে আমি এটা সক্ৰিয় ভূমিকা পালন কৰিছিলোঁ।
বহুতবিলাক ল'ৰাতে বহুত নিষ্ঠাৰে সততাৰে তেওঁবিলাকে সংগঠন কৰিছিলে। এতিয়া আমাৰ বীৰেন মিৰ্জা আছে, এতিয়াও কোনো ৰাজনৈতিক দলত অহা নাই। ভগীৰথ কৰণ আছে, এতিয়ালৈকে কোনোবা এটা দলত আছে, কোনোবা বহুত, আৰু ইয়াৰ পৰাই বহুতবিলাক ল'ৰা নেতা হৈছে। চাহজাহানী ছাত্ৰ সন্থাৰ প্লেটফৰ্মৰ পৰাই পৱন সিং ঘাটোৱাৰ হৈছে, চিলভিয়াছ কন্দপান হৈছে, বাৰ্কী প্ৰসাদ তেলেঙা হৈছে, এতিয়া আৰু যিমানবিলাক আপোনালোকে দেখিছে, ইয়াত আমাৰ তেৰছ গোৱালাকে, সঞ্জয় কিষাণকে, আমাৰ চবকে চাহজাহানী ছাত্ৰ সন্থাই পৰা এই প্লেটফৰ্মৰ পৰা আমি ৰাজনীতিলৈ আমি আহিছোঁ। আৰু এতিয়া আমি ৰাজনীতিভাৱে অন্তত আজি যে কথা ক'ব পাৰিছোঁ, আৰু আপোনাৰ জনপ্ৰিয় চেনেলৰ যোগেদি দুই এষাৰ কথা ক'বলৈ সাহস গোটাব পাৰিছিলোঁ, সেইটো প্লেটফৰ্ম হৈছে চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰেৰণা পাইছোঁ। তাতে আপোনালোকে যেতিয়া চাহ জনজাতি ছাত্ৰ সন্থাৰ সৈতে জড়িত হ'ল, হয়। কোন বৰ্ষ মানে কোন চনত আপোনালোকে সেয়াৰ আৰম্ভণি কৰিছিল? এইটো অসম আন্দোলন আজি এতিয়া আমাৰ 1980 মানে 79 বোধ কৰোঁ, 79, 70 মই পাহৰিছোঁ যেনেকৈ। সেই বৰ্ষৰ পৰা আমি যুৱ ছাত্ৰ পৰিষদ কৰিলোঁ, যুৱ ছাত্ৰ, তাৰপিছতে 85ৰ পৰা আমি সংগঠনটো শক্তিশালীভাৱে কাম কৰিলোঁ। তেতিয়া অসম আন্দোলনটোৰ লগত সম্পূৰ্ণভাৱে জড়িত আছিলোঁ। তাৰ পিছৰ পৰা যেতিয়া আহিলে চাহ জনজাতি মানে AGP গভৰ্ণমেণ্ট গঠন হোৱাৰ পিছত চাহ জনজাতি ছাত্ৰ সন্থাটো কিন্তু আমি যথেষ্টভাৱে শক্তিশালীভাৱে আমি সংগঠিত হৈছোঁ। এয়া আছিল আপোনাৰ জীৱনৰ এটা আৰম্ভণিৰ পৰা এই মুহূৰ্তলৈকে আপোনাৰ মুখেৰে কোৱা কেইটামান কথা। এতিয়া আমি আহোঁ বেলেগ এটা বিষয়লৈ। আপুনি নিজ মুখেৰে এটা কথা ক'লে যে আপোনাৰ শৈশৱ বাগানত হৈছে, আৰু বৰ্তমানলৈকে আপুনি চাহ বাগিচাৰ সেই যি মাটি, যি কেঁচা গোন্ধ, তাৰ মাজত আপুনি জীৱন নিৰ্বাহ কৰিছে, আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ সৈতে কাম বন আপুনি কৰি আগবাঢ়িছে। সেই সময়ছোৱাৰ পৰা আজিৰ এই সময়ছোৱাত বাগানৰ পৰিৱৰ্তন আপুনি কি দেখিলে? নিশ্চিতভাৱে পৰিৱৰ্তন। চাওক, আমি যেতিয়া চাহ জনজাতি ছাত্ৰ সন্থাত আমি 20 দফীয়া দাবী লৈছিলোঁ, 20 দফীয়া দাবীত আমি কৈছিলোঁ যে বাগানৰ ৰাস্তাটো ভাল কৰিব লাগে, বাগানত বিশুদ্ধ খোৱা পানী যোগান ধৰিব লাগিব, বাগানৰ চৰকাৰী ঘৰবিলাক 2টা কোঠালি থাকে, 2টা কোঠালিৰ পৰা আপুনি ডাঙৰ কোঠালি বনাব লাগিব। বাগান হস্পিটেলত আমাৰ আগতে আপোনাৰ বাগানত যেতিয়া আমি হস্পিটেলত যাওঁ, তেতিয়াহ'লে এতিয়া পানীৰ দৰৱ থাকে, ৰঙা নীলা পানীটো থাকে, যে ডিচেণ্ট্ৰি হ'লেও ৰঙা পানীটো দিয়ে বা জ্বৰ হ'লেও দিয়ে। সেইবিলাকৰ পৰাই আমি আন্দোলন কৰিছিলোঁ। যেতিয়া আমি পানী আন্দোলন মানে যেতিয়া পানীৰ সম্পৰ্ক বিশুদ্ধ খোৱা পানী লাগে বুলি আন্দোলন কৰিছিলোঁ, যেতিয়া অসম বন্ধ দিছিলোঁ, তাত কিন্তু বহুতো কংগ্ৰেছৰ এতিয়াতো চাহ মজদুৰ সংঘ এতিয়া বহুতবিলাক বিভিন্ন ৰাজনৈতিক দলত মিলিত হৈ গৈছে, কিন্তু সেই সময়তে ধৰক কংগ্ৰেছৰ লগতে তাহাঁতি মিলিত আছিলে। তেতিয়া যেতিয়া আমি মানে পানীৰ লগত আন্দোলন কৰিবলগীয়া আছে, জনজাতিকৰণৰ ক্ষেত্ৰতো আমি আন্দোলন আছিলে, তো পানীৰ লগত আন্দোলন, যেতিয়া পানী বিশুদ্ধ খোৱা পানী দিব লাগে বুলি কৈছিল, তেতিয়া আন্দোলন কৰিছিল। তাহাঁতবিলাকে আমাৰ বহুত কিলো হাস্যকৰ কৰিছে যে পানীৰ কাৰণে ক'ৰবাত আন্দোলন কৰে নেকি। কিন্তু সেই সময়তে মানে আমাৰ এইটো কাকজান বাগানত মানে গেষ্ট্ৰ'এণ্টাৰাইটিছত বহুত মানুহ মৰি গ'ল। তেতিয়া আমি তাত পৰীক্ষা কৰি দেখিলোঁ যে আমি যেতিয়া গৈছোঁ চাইলোঁ গভৰ্ণমেণ্টৰ পৰা মানুহ আহিলে, তেতিয়াহ'লে পানীটো বিশুদ্ধ পানী নাছিলে, গেলা পানী খাইছিলে। তাৰ ফলতে তাত বহুত মানুহ মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। সেই সময়ত আমি ভাবিলোঁ যে অন্তত আমি যিটো আন্দোলন, যিটো ন্যায্যতা আন্দোলন আছে, এই নাম তেতিয়া পানীটো প্ৰায় প্ৰাণীবিলাকে বিশুদ্ধ খোৱা পানীৰ কাৰণে ব্যৱস্থা কৰিছিলে কোম্পানীবিলাকে। কোম্পানীৰ মতেতো বহুতবিলাক দিব লাগে, প্লেণ্টেশ্যন লেবাৰ একমতে দিব লাগে, কাম কৰিব লাগিব। এইটো এটা কথা হৈছিলে। দ্বিতীয় কথাটো হৈছিলে কি, আপোনালোকে চাব যে মৰিনী বাপুজী ষ্টেডিয়ামত আমাৰ এটা হোষ্টেল আছে। আপোনালোকৰ যেতিয়া মৰিনী গ'লে আপুনি চাব বাপুজী সম্বন্ধ এটা খুব সুন্দৰ বাজে, তাত চেয়াৰমেনো মই এতিয়া। কিন্তু সেইটো এটা মাটি আছিলে, যিটো মাটিৰ আমাৰ বনুৱা উন্নয়ন কেন্দ্ৰৰ নামত মাটিডোখৰ আছিলে। চাহ মজদুৰ সংঘ আৰু কংগ্ৰেছৰ সেই মানুহবিলাকৰ মানে সেই ৰাজনৈতিক দলৰ বিশেষ ব্যক্তিকেইটাৰ নাম নলওঁ মই, সেই মানুহবিলাকৰ ভাড়া ঘৰ সাজি পেলাই তাতে আত্মসাৎ কৰিছিলে, মাটিডোখৰ পইচাটো আত্মসাৎ কৰিছিলে। আমি তেতিয়া গম পাইছিলোঁ, গোটেই কথাটো গম পাইছিলোঁ। আৰু সেই সময়ত মই নাম ল'ব লাগিব, সেই সময়ত যদিও চাহ মজদুৰ সংঘৰ বা কংগ্ৰেছৰ কোনোবা কৰিছিলে, গুণাৰাম তেতিৰ নামটো ল'ব লাগিব। আমাৰ পাঠক ছাৰ যে আমাৰ হিন্দী মাষ্টৰ শ্ৰীনিবাস পাঠক আছিলে, তেখেতে আপোনালোকে আমাক এটা পাট্টা দেখুৱাইছিলে যে বোলে যে এইটো আমাৰ বনুৱা উন্নয়ন কেন্দ্ৰৰ নামত শিৱসাগৰ জিলাৰ উপায়ুক্তক আপোনালোকক দান দিছিলে, চাহ মজদুৰ সংঘৰ মানুহবিলাকে এইটো ৰিচিভ কৰি লৈছিলে এই মাটিডোখৰত, কিন্তু এইটোতো কোনো ভাড়াঘৰ সাজি পেলাই আছিলে। তেতিয়া আমি সেইটো পোৱাৰ পিছতে আমি এটা আন্দোলন কৰিছোঁ। চাহ জনজাতি ছাত্ৰ সন্থা, মই সাধাৰণ সম্পাদক, মৰিনী শাখাৰ দেৱেন একটা সভাপতি, উমেশ দাস, চববিলাক মিলি পেলাই আমি গৈ আন্দোলন কৰিলোঁ। আন্দোলন কৰাৰ পিছত
আমি সেই মাটিটো মোকলাবলৈ হ'লোঁ। আমাৰ মাজত কেছো হৈছিলে, কেছ বহুত ধৰণৰ জাপি দিছিলে কেছবিলাক। কেছ দিয়াৰ পিছতো আমি কোৰ্টত গৈছিলোঁ। কোৰ্টো কিন্তু আমি কোনো উকিল ধৰিব পৰা নাছিলোঁ। কিন্তু মেজিষ্ট্ৰেটক আমি ক'লোঁ যে এইটো আমি উকিলৰ ধৰিব পৰা কথা নাই, আমাৰ তথ্য এইকেইটা আছিলে। আমাক তেতিয়া ক'বলৈ সুযোগ দিলে। গোটেই তথ্য দিয়াৰ পিছত আমাক গভৰ্ণমেণ্টলৈ লিখিলে যে এইটো যিহেতু বনুৱা উন্নয়ন কেন্দ্ৰৰ নামত মাটি দিছে আৰু আবণ্টন যিটো কাৰণে আবণ্টন দিছিলে সেই আবণ্টনৰ যদি বেলেগ কামত যদি ব্যৱহাৰ কৰে তাত আবণ্টন নাকচ হ'ব। আজি দেখিছোঁ সেইটো কামৰ পৰা আমি এটা হোষ্টেল বনাব লাগে। সেইখিনিতে আৰু এটা মন কৰিব লাগিব, আমি মনত পেলাব লাগিব। বিজয় কৃষ্ণ সন্দিকৈ মানে প্ৰাক্তন সাংসদ আছিলে। তেখেতে আমাক মাতি আনি যেতিয়া আমি খুব আন্দোলন কৰিছোঁ যে মাটিৰ দুখত কি কৰিব লাগে, তেতিয়া আমাক কৈছে যে আমি ক'লোঁ যে ইয়াতে আমাৰ হোষ্টেল বনাই দিব লাগিব আৰু এটা কমিউনিটি চেণ্টাৰ বনাই দিব লাগিব। একো কথা নোহোৱাকৈ তেখেতে প্ৰায় মোৰ মনত আছে যে 14 লাখ টকা দি পেলাই সেইটো 14 লাখ একেচাতে দিছে। 14 লাখ সেই সময়তে, আজি তাৰিখত বহুত বেছি হ'ব। আমি সেইটো নিৰ্মাণ কৰিলোঁ। আজি সেইটো এটা ভাল গঢ় হৈছে। গতিকে এইখিনি মানুহক আমি নিশ্চয় স্মৰণ কৰিব লাগিব। আৰু চাহ বাগিচাৰ মাজত চাৰিওফালে মৰিয়নি সমষ্টিত চাহ বাগিচাৰ মাজত সেইটো এটা চাহ বাগানৰ মানুহৰ কাৰণে এটা ঠাই হ'ল। তাত এতিয়া অধ্যয়ন কৰা ল'ৰা ছোৱালী পঢ়ি আছে, কেতিয়াবা সভা সমিতি পাতিবলৈ তাতে সভাপতি হৈছে। তো এই কথাটো এতিয়া আমাৰ এটাই অনুৰোধ থাকিলে যে এটা সময়ত আমি বহুত বেয়া হৈ আছিলে, আজটো আমি আকৌ তাক আমি পুনৰ চৰকাৰে হওক আমি সহযোগিতাৰে আমি নিৰ্মাণ কৰিলোঁ। কামাখ্যা প্ৰসাদ ডাঙৰীয়াকো মই ধন্যবাদ জনাব লাগিব। তেখেতৰ সাংসদ পুঁজিৰ পৰা তেখেতে এটা অনুদান দিছে, স্পেয়াৰিং কৰিলে। এতিয়া চৰকাৰো এতিয়া আমাৰ টি-ট্ৰেপ ডিপাৰ্টমেণ্টৰ পৰা এইটো ষ্টিলটো বনাই দিয়াৰ পিছত সুন্দৰ হৈছে। আমি ভাবিছোঁ এইটো আমাৰ চবৰে দায়িত্ব আছে, সকলো মৰিয়নি সমষ্টিৰ মানুহৰ দায়িত্ব আছে, মৰিয়নি ৰাইজৰ দায়িত্ব আছে। যাতে এইটো আমি ভালকৈ ৰখাটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখি পেলাই আমি তাত পৰা ৰাখিব লাগে। সেইটো কথা এটা বিশেষভাৱে আমি তেখেতসকল সকলো ৰাইজক অনুৰোধ জনাইছোঁ। এতিয়া আপোনাৰ এই গোটেই কথাকেইটা আপুনি অৱগত কৰিছে, ৰাইজে ইতিমধ্যে আমাৰ দৰ্শকে ইতিমধ্যে সেইখিনি বোধগম্য হৈছে যে আপুনি সেই কৈশোৰ কালৰ সেই অভিজ্ঞতাৰ পৰা বৰ্তমানলৈকে কৰা একোটা সামাজিক অৱদান। এই মুহূৰ্তত মোৰ কেইটামান প্ৰশ্ন থাকিব আপোনালৈ, পোনপটীয়া প্ৰশ্ন, আৰু আপুনি তাৰ উত্তৰটো আমি আশা কৰিম। আপুনি এনেদৰে ভাবে নেকি যে আপোনাৰ দৰে এজন নেতা, যাক আমি নেতা বুলি ভাবোঁ, সামাজিকভাৱে এটা দায়বদ্ধ এজন ব্যক্তিয়ে এটা সেই কৰ্মটো কৰিয়েই এখন সমাজৰ ক'ৰবাত উত্তৰণ হৈছে বুলি আপুনি ভাবে নেকি? নাই, নিশ্চিত মই নিজকে নেতা হিচাপে ভবা নাই এতিয়ালৈকে। মই আপোনালোকৰ দৰে কাৰ্যকৰ্তা এজন কৰ্মী হিচাপে মই সদায় নিজকে ভাবোঁ আৰু কৰ্মী হিচাপে মই কাম কৰিছোঁ। তো সেইকাৰণে ইয়াৰ উত্তৰণটো বহুত আছে। মই ক'লোঁ যে চাহজনজাতি ছাত্ৰ সন্থা কৰোঁতে আমি যে বহুতবিলাক দাবী লৈছিলোঁ, বহুতবিলাক কাম কৰিবলৈ লৈছিলোঁ, এতিয়াও বহুতখিনি কাম কৰিবলগীয়া আছে। যে আগতে আমি যিবিলাক কাম কৰিবলৈ কৈছোঁ, যে ৰাস্তা বনাব লাগে বুলি কৈছিলোঁ, সেই সময়ত আমি আন্দোলন কৰিছিলোঁ। আজি কিন্তু ৰাস্তাটো হৈছে। মই এতিয়া বেলেগ এটা বিষয়লৈ আহিছোঁ আপোনাৰ ওচৰলৈ। সেইটোত আপুনি এষাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে যে সেয়া সামান্য আৰু আপোনাৰ কৰণীয় আছে, আৰু চৰকাৰে আপোনালোকৰ দাবীৰ ওপৰত ভিত্তি কৰি বৰ্তমানে যথেষ্টখিনি উন্নয়নমূলক কাম কৰিছে। এই সত্য বৰ্তমানৰ চৰকাৰখনে বিগত কেইটা বছৰত ইয়াৰ 15 পৰা 20 বছৰ আগলৈকে যদি আমি ইতিহাসখন অকণমান মুখ মেলি চাওঁ, তেতিয়াহ'লে লাষ্ট 8-10 বছৰত এই বিজেপিৰ আমোদৰী চৰকাৰখনত বহুতখিনি বাগানত উন্নয়নমূলক কাম হৈছে। বিভিন্ন আন্তঃগাঁথনি হওক, অন্য মানুহক সেৱা যিখিনি আদায় দিব লাগে বা কৰিব লাগে, জন কল্যাণমূলক বহু আঁচনি গ্ৰহণ কৰিছে। সেইখিনিত আমাৰ কোনো দ্বিধা নাই ক'বলৈ। কিন্তু মূল কথাটো হ'ল চাহ বাগান আৰু গাঁও, এই গোটেই ব্যৱস্থাটো মিলি অসমীয়া সমাজ বা অসম। এতিয়া প্ৰশ্ন হ'ল, আপুনি নিজক অসমীয়া বুলি ভাবে নে চাহ জনজাতি বুলি ভাবে? মইতো অসমীয়া বুলি ভাবোঁ নিজকে। মই চাহ বাগানত আছোঁ, মোৰ চাহ জনগোষ্ঠী বুলি ভাবিব লাগিব। ঘৰ, মইতো মোৰ ঘৰ, মই চাহ বাগানত থাকি পেলাই মই অসমীয়া পুৰুষত্ব অসমীয়া। যেনেকৈ আমি কওঁ যে আমি চব হ'ব, আমি তাঁতী, মুণ্ডা, খাৰিয়া, দত্ত, বৰুৱা, কলিতা সকলোৰে সংমিশ্ৰণৰ ফলত এটা জাতি হৈছে, যিটো জাতি বৃহত্তৰ অসমীয়া জাতি। সেই কথাটোৰ ওপৰতে বেছ কৰি পেলাই আমি থাকোঁ। গতিকে ইয়াত চববিলাক মানুহৰ লগত সমানে ভাৱধাৰা থাকিব লাগিব। আৰু বাগান আৰু গাঁৱৰ পৃথকে থাকলে, এতিয়া আপুনি বাগানত বজাৰ বহে, বাগানত সাপ্তাহিক বজাৰ কৰে, বাগান শ্ৰমিকে কাম কৰে, 7-6 দিন কাম কৰে, বাগানত বজাৰ বহে। এই বজাৰটোত আপুনি ওচৰৰ গাঁৱৰ মানুহখিনি আহি তাত বজাৰ কৰে। আপুনি গোটেই পৰোক্ষভাৱে হ'লে গোটেই গাঁৱৰ মানুহখিনি তাত সংস্থাপিত হৈছে। মই আপোনাৰ কথাখিনি সুন্দৰ। মই এতিয়া আৰু এটা লাইনলৈ আহিছোঁ।
বৰ্তমানে অসমৰ যিটো জনবসতি উম, আৰু তাৰ যিখিনি গাঁথনি যিটো জনগাঁথনি হৈছে সেই জনগাঁথনিৰ বহুবিলাক বিষয়ে আমাৰ সকলোকে ভবাই তোলে আৰু ৮০ দশকত যেতিয়া আপুনি অসম আন্দোলনৰ সৈতে জড়িত আছিল জাতীয়তাবাদী শিবিৰৰ সৈতে আপুনি কাম কৰিছিল বৰ্তমানে আপুনি এজন জাতীয়তাবাদী ৰূপী ৰাষ্ট্ৰীয়তা দলৰ সৈতে আপুনি এজন সেৱক বা এজন কাৰ্যকৰ্তাৰ ৰূপে কাম কৰিছে মোৰ মনলৈ অহা এই মুহূৰ্তত এটা প্ৰশ্ন মই ভাবোঁ ৰাইজেও এইটো জানিব বিচাৰিব যে সমাগত সময়ছোৱাত আমাৰ এই বাগান গাঁও এইখিনি পৰিহাৰ কৰি এজন অসমীয়া হিচাপে অসমৰ সেই যিটো বিষয়ক লৈ আমি ৮০ দশকত আন্দোলন আপোনালোকে কৰিছিল আৰু আমি তেতিয়া যথেষ্ট সৰু আমি কিছু কথাবোৰ মনলৈ আহে কেতিয়াবা কেনেধৰণে পুলিচে খেদি ফুৰিছিল আমি দেখো আমাৰ ঘৰৰ সন্মুখেদি টেকাৰ এখনে খেদি ফুৰে এনেকে আমি নাজানো কিহৰ কাৰণে খেদে এতিয়া প্ৰশ্ন আহিল সেই পৰিৱেশ আৰু আজিৰ পৰিৱেশ আপুনি যি জনগাঁথনিমূলক যিটো বিষয়ত আপোনালোকে এদিন আন্দোলন কৰিছিল ৰাইজৰ ওচৰত ৰাইজক একত্ৰিত কৰিছিল চৰকাৰৰ ওচৰত দাবী তুলিছিল সেই বিষয়টোত আপোনালোক কিমান দূৰ সফল আৰু যদি আপুনি কেতিয়াবা তেনেধৰণৰ কিবা এটা কৰিবলৈ পায় সুযোগ পায় তেতিয়াহ'লে আপুনি কি ধৰণে আগবঢ়াই লৈ যাব আৰু কি ধৰণৰ আপোনাৰ পৰিকল্পনা আছে মানে কথাটো হৈছে কি আপোনালোকে চাওক এতিয়া আমাৰ বাগিচা বাগান গাঁও বুলিবলৈ একো কথা নাইকিয়া হৈ গ'লগে এতিয়া আপুনি চাবচোন যিবিলাক আমাৰ ঘৰত এতিয়া আমাৰ ল'ৰাটো এতিয়া মানে মহন্ত ছোৱালী বিয়া পাতিছে জাতিভেদটো নাইকিয়া হৈ গৈছে মই আপোনাৰ মাজতে ৰখাইছো মই সেই বিষয়টো নাই কোৱা মই এই বিষয়টো ক'ব বিচাৰিছো আপুনি এজন কোনোবা এটা বিশেষ সম্প্ৰদায় বা কোনোবা এটা স্থানৰ এজন ব্যক্তি কিন্তু আপুনি এটা অঞ্চলৰ ব্যক্তি হৈ থকা নাই আপুনি এখন বৃহৎ সমাজৰ আপুনি এজন বিশিষ্ট ব্যক্তি এতিয়া যেতিয়া আমি বিশিষ্ট বুলি কওঁ তেতিয়াহ'লে তেওঁৰ দ্বাৰা কিছু বিশিষ্ট ভূমিকা আমি আশা কৰোঁ নিশ্চিতভাৱে তাৰমানে মই কথা এইকাৰণে ক'ব বিচাৰিছো যে আপোনাৰ ভাল হৈছে এই প্ৰশ্নটো উঠাৰ কাৰণে আমি চাহ জনজাতি ছাত্ৰ সন্থা হিচাপে চাহ বাগানৰ মানুহখিনিক আমি নেতৃত্ব দিছিলোঁ চাহ জনগোষ্ঠীৰ মানুহখিনিক আমি নেতৃত্ব দিছিলোঁ কাৰণ চাহ জনজাতি ছাত্ৰ সন্থা কৰিছিলোঁ কিন্তু এতিয়া আমি কি ক'ত কৰিছোঁ যেতিয়া আমি এতিয়া কৰিছোঁ যে আমি অসম গণ পৰিষদতো মই আছিলোঁ অসম গণ পৰিষদত মানে কি সকলো জাতি জনগোষ্ঠীক আমি নেতৃত্ব দিছিলোঁ মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিম আৰু মই ভাবোঁ ৰাইজেও সেই প্ৰশ্নটো কৰিব বিচাৰিব পাৰে কেতিয়াবা জানিব বিচাৰে বৰ্তমানে অসমৰ যি সাম্প্ৰতিক বিষয়বস্তুবিলাক চলি আছে বিভিন্ন বিষয়ত বিতৰ্কমূলক কিছুমান কথা হৈছে আমাৰ যিটো জনগাঁথনি সলনি বা আমাৰ য'ত অধিকাৰ হেৰুৱাৰ এটা বিষয় আহি পৰিছে এই সন্দৰ্ভত আপুনি এজন বিশিষ্ট ব্যক্তিৰূপে বা বিশিষ্ট নেতৃত্ব গ্ৰহণ কৰি থকা এজন ব্যক্তিৰূপে সেইখিনি কেনেধৰণে কি দৃষ্টিৰে চাই আৰু কেনেধৰণে তাৰ সংবিধান দিব বিচাৰিব মানে আগ্ৰহণটোতো আমি কোনো কাম কোনো বেলেগ ধৰণৰ আগ্ৰহণটোত আমাৰ সেইটো কাৰণে আমি চৰকাৰো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আমি বিচাৰিছো আগ্ৰহণ হ'বলৈ বিদেশী আগ্ৰহণ যিটো হৈছে সেইটো এটা কথা বেলেগ হ'ব কিন্তু মই এটা কথা ক'ব বিচাৰিছো যে আমি যেতিয়া এটা সমাজত বাস কৰিছো সেই সমাজখনত বহুত জাতি থাকিব পাৰে যেনে মিচিং থাকিব পাৰে অসমীয়া বেলেগ সকলো জাতি জনগোষ্ঠী আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীবিলাকৰ বহুতো কাম কৰিবলগীয়া আছে এতিয়া চাহ বাগান হ'লে যে বহুত দুখীয়া হৈ আছে ক'ৰবাত বোলে এনেকুৱা আছে বৰঠাকুৰ হৈ আছে তাহাঁতৰ বহুত ধনী হৈ গৈছে তেনেকুৱা কথা নহয় তাহাঁতো বহুত দুখীয়া মানুহ হৈ আছে তো সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই প্ৰত্যেকৰে জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিব লাগিব তাহাঁতৰ আৰ্থ সামাজিক কথা চিন্তা কৰিব লাগিব তাহাঁতৰ সংস্থাপনৰ কথা চিন্তা কৰিব লাগিব তাহাঁতৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চবকে আগবঢ়াই ল'ব লাগিব আৰু আমি তাৰখিনি কৰিবলৈ যাওঁতে যাতে আমি অসমীয়া সত্তাটো যে আমি নিজকে পাহৰিব নালাগিব যে আমি অসমীয়া সত্তা আমি এজন খিলঞ্জীয়া মানুহ হিচাপে আমি অসমৰ যিটো আমাৰ যিটো জাতীয়তাবোধ অসমীয়া যিটো সেন্টিমেন্ট এইটো আমি কেতিয়াও পাহৰিব নালাগিব সেইখিনি কাম কৰিবলৈ যাতে ধৰক এতিয়া আপুনি যদি এটা মিচিং মানুহক কওঁ যে আপুনি মিচিং মানুহ নেতৃত্ব দি আছে সেইটো দিয়ক তাক কি কৰিছে সেইটো যদি ভাল নেতৃত্ব দি আহে সমাজখন যদি ভাল হয় তেতিয়াহ'লে অসমীয়া জাতি গঠনটো শক্তিশালী হ'ব বাগিচাৰ মানুহ যদি ক'ৰবাত নেতৃত্ব দি পেলাই সেই সমাজখনৰ মানুহখিনি যদি আগবঢ়াই লৈ আছে তেতিয়া অসমীয়া জাতিটো শক্তিশালী হ'ব তো সকলো জাতি জনগোষ্ঠীৰ নিজৰ জাতিটোক মানে যদি ভালকে নেতৃত্ব দি পেলাই সমাজখনক যদি আগবঢ়াই লৈ আছে তেতিয়া অসমীয়া সমাজে এটা শক্তিশালী হ'ব ইয়াত বেলেগ ধৰণে কোনো কথা ভবা নাই আৰু মই এতিয়া কথা কৈছোঁ এতিয়া লাহে লাহে আমাৰ এটা মিলাপ্ৰীতি আহিছে আমাৰ এটা বৈবাহিক সম্পৰ্ক আহিছে মানুহ নিজে পাহৰি গৈছে এতিয়া আমি যদি চাওঁ বহুত বিলাক চনন্ত তাঁতীহাতী
তাহাঁতি বিয়া পাতিছে কেনেকুৱা, ক'ৰবাৰ পৰা অসমীয়া সমাজৰ পৰা বিয়া পাতিছে। আমাৰ ঘৰৰ ছোৱালীয়ে, আমাৰ ঘৰৰ ল'ৰাই মহন্ত পৰিয়ালৰ কৰিছে। ভগীৰথ কৰণক যদি চাওঁ, তেওঁ শইকীয়া ছোৱালী বিয়া পাতিছে। আমাৰ সঞ্জীৱ বাঢ়ৈ বুলি আছে, তেওঁ অসমীয়া সমাজৰ পৰা। লাহে লাহে আমাৰ এই জাতীয়তা, বেলেগ জাতিৰ কথাটো মানুহ পাহৰি যাব। আমি অসমীয়া হিচাপে পৰিচয় দিব লাগিব। আজি যিখিনি কথা কৈছো, মই সুন্দৰকে যে কথাটো কৈছো, অসমীয়া ভাষাৰে কথা কৈছো। আৰু মই যেতিয়া শৈশৱ যিটো আছে, মোৰ শৈশৱটো আজি কথাটো কৈছো যে আজি মই কৈছো যে বহুতবিলাক আছিলে আমাৰ বাগানত মা দেউতাসকলৰ সেই দৃষ্টিভংগী আছিলে। ভাল কথা, অসমীয়া সমাজ জাতিটোক ভাল কৰিবৰ কাৰণে অসমীয়া ভাষা সংস্কৃতিৰ লগত একেবাৰে বিলীন হৈ যোৱা কিছুমান আমাৰ মা দেউতা কৰিছিলে। আমাৰ যদি বিদ্যালয়, যদি আমি আমাৰ বাগানত যদি বিদ্যালয় প্ৰতিষ্ঠা হৈছিলে, অসমীয়া ভাষাত প্ৰতিষ্ঠা হৈছিলে। আমি এই পাঠশালা আছো অসমীয়া ভাষাৰে, অসমীয়া অ আ ক খটো আমি অসমীয়া ভাষাৰে শিকিছিলো। আৰু তাৰ কাৰণে অসমীয়া জাতি গঠনটো মই ভাবিছো, আজি যেতিয়া দেখা পাইছো যে অসমীয়া জাতি গঠনটো যদি শক্তিশালী কৰি ৰাখিছে, এই বাগানৰ মানুহখিনি যদি বাদ দি দিয়ে, চাহ জনগোষ্ঠীৰ মানুহখিনি যদি অসমীয়া ভাষাৰ পৰা যদি ভাবি লয় যে মই চাহ বাগানীয়া হওঁ, কেতিয়াও তাহাঁতি নাভাবে। কেতিয়াও এইটো তেওঁবিলাকে ভাবে যে আমি বৃহত্তৰ অসমীয়া জাতি এটা অংগ, আমি অসমীয়া জাতিৰ এটা অংগ হওঁ বুলি ভাবে। আৰু সেইকাৰণে আপুনি চাবচোন, এতিয়া LP স্কুলবিলাকত বাগানৰ সংখ্যাটো বেছি আছে। কলেজবিলাকত এতিয়া আপুনি 90-80% বাগানৰ ল'ৰা ছোৱালী আহিছে। এই কথাবিলাক কেনেকুৱা হৈছে? অসমীয়া জাতিটোক বাগানৰে হওক বা বিভিন্ন ধৰণে কেতিয়াও তেওঁলোকে আৰু বেলেগ ধৰণে ভবা নাই, বেলেগ ভাষা প্ৰয়োগ কৰা নাই, বেলেগ ভাষাৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰা নাই। অসমীয়া ভাষাটোক শক্তিশালী ভাষা হিচাপে কৰিছে। আজি যদি সাহিত্য ভাষা চাওঁ, আমি সাহিত্য সভাৰ যদি চাওঁ, প্ৰহ্লাদ তাছা সাহিত্য সভাৰ সদস্য, আমাৰ দেওৰাম তাছা সাহিত্য সভাটো যথেষ্ট সাহিত্য সভাৰ লগত জড়িত হৈ আছে। তো মই ভাবিলে এটা কথা মই কওঁ যে সাহিত্য সভাকো মই কওঁ যে সাহিত্য সভাৰ দায়িত্ব আছে। মই এই কথা এই প্ৰসংগতে কৈছো যে সাহিত্য সভাও বাগিচা অঞ্চলত হওক, শাখা খোলাৰ ক্ষেত্ৰত হয়তো আমি মনোনিৱেশ দেখা নাই বহুতবিলাক। আমি ভাবিছো তেখেতসকলেও বাগিচা অঞ্চলবিলাক শাখা খুলি পেলাই যাতে অসমীয়া ভাষা সংস্কৃতিটো আৰু শক্তিশালী কৰক, সেইটো আমি কামনা কৰিছো। যিসকলে যে আপোনাৰ সাহিত্য মানে অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছে, বহুতো কিতাপ লিখিছে, লিখাৰ কাৰণে সাহিত্য সভাতে প্ৰকাশ কৰি দিছে। সাহিত্য সভাৰ অকল প্ৰকাশ কৰা দায়িত্বটোৱে লৈ সামৰি থাকিব নালাগিব। সাহিত্য, অসমীয়া সাহিত্যৰ লগত আৰু যাতে মানুহক জড়িত কৰি পেলাই অসমীয়া সংস্কৃতিৰ ভাল আৰু অসমীয়া সাহিত্যৰ ভাল যাতে আৰু চহকী কৰিব পাৰে, এই কথাৰ ওপৰত আমি চবেই গুৰুত্ব দিব লাগিব এইখিনি ক্ষেত্ৰত। আৰু মই ভাবো যে জাতিভেদ কথাটো বহুত আগতে লাহে 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 আমি এটা জাতি হৈ পৰিচয় গুচি যাব। হয়, আৰু এটা বিষয় আপোনাৰ পৰা আমি জানিব বিচাৰিম আৰু ৰাইজেও সেইখিনি কথা জনা দৰকাৰ। বৰ্তমানে অসমৰ বাতাবৰণ, ৰাজনৈতিক নিৰ্বাচন এই দিশলৈ আগবাঢ়িছে। এই সময়ছোৱাত মৰিনীৰ সমষ্টিৰ যদি মই আপোনাক এজন ভোটাৰ হিচাপে আমি প্ৰশ্ন এটা কৰোঁ যে এই মুহূৰ্তলৈকে মৰিনীৰ যি উন্নয়ন, সেই উন্নয়নক আপুনি আগন্তুক সময়ত কোন পৰ্যায়ত আশা কৰে? নাই, মৰিয়নীত আৰু বহুত কাম কৰিবলগীয়া আছে। মৰিয়নী সমষ্টিত আমি বহুত কাম কৰিবলগীয়া আছে, পৰিকল্পনা কৰিবলগীয়া আছিলে। কেৱল কোনোবা এজন বিধায়কৰ ওপৰত দায়িত্ব ন্যস্ত কৰি দিলে মৰিয়নী উন্নয়ন নহ'ব। মৰিয়নী উন্নয়ন হ'লে ইয়াত যিমানবিলাক ইণ্টেলেকচুৱেল, যিমান বুদ্ধিজীৱী আছে, সকলোৰে পৰামৰ্শ দৰকাৰ আছে। এইকাৰণে কৈছোঁ যে আমাৰ ইয়াত আজি বহুত বছৰ ধৰি, আজি কেৱল 20 বছৰ ধৰি ইয়াত বনৰীয়া হাতীৰ উৎপাদন হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে। মানুহ খেতি কৰিব পৰা নাই এইবিলাকত। সেইবিলাকৰ কাৰণে আমি পৰিকল্পনা কৰিব লাগিব যে আমাৰ তেনেকুৱা হাতী নষ্ট নকৰিব নোৱাৰাকে আমি কেনেকৈ কৰিব পাৰিম। আমি যদি গাঁও অঞ্চললৈ যাওঁ, তেতিয়া যিসকলে খেতি বাতি কৰিছে, কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে, তেখেতসকলে উচিত মূল্যটো নাপায়। যদি বিলাহী খেতি কৰিছে, বজাৰলৈ আহি যায়, 2 ঘণ্টা সময় থাকিবলৈ, 6 মাহ তাত ভালকে কষ্ট কৰিব, 2 ঘণ্টা সময় তাহাঁতি মধ্যস্থতাকাৰী তেওঁ বিক্ৰী কৰি আহিব, তাত কোনো ব্যৱস্থা কৰিব পৰা নাই। তো এই যে আমাৰ এটা আমি কোল্ড ষ্ট'ৰ এটা বনাব পাৰোঁ নে নোৱাৰোঁ? কোল্ড ষ্ট'ৰ বনাই পেলাই সেই কৃষিজীৱীসকলক আমি ভাল সংস্থাপন দিয়াৰ কথা পাতিব পাৰোঁ নে? ইয়াত যে হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে, ইয়াত আমি এই যে হাজাৰ হাজাৰ মাটি পৰি আছে আৰু হাজাৰ হাজাৰ মানুহ নিবনুৱা হৈ আছে। ইফালে আমাৰ আছে, ব্যৱস্থা আছে, আমি কৰিব পৰা বহুত আছে। সেইখিনি কাৰণে আমাৰ ব্যৱস্থা আছে, কেৱল মাত্ৰ আমাৰ ইচ্ছা শক্তিৰ প্ৰয়োজন হ'ব। ৰাইজৰ প্ৰতিনিধি হওক, যিয়ে নহওক, কোনোবা এজন হ'বই প্ৰতিনিধি, ইচ্ছা শক্তিৰ প্ৰয়োজন থাকিব যে মই ইচ্ছা কৰিব লাগিব। ইচ্ছা শক্তিটো প্ৰয়োজন হ'ব, প্ৰথম হ'ব তেওঁ ইচ্ছা শক্তি, যে মই কাম কৰিব লাগিব।
কাম কৰিবৰ কাৰণে তেওঁ তেতিয়া আহিব পৰিকল্পনা কৰিব। পৰিকল্পনা কৰিবলৈ যাতে তেতিয়াহ'লে বুদ্ধিজীৱী শক্তিৰ ফালৰ পৰা পৰামৰ্শ ল'ব আৰু পৰামৰ্শ লৈ পেলাই দেখিব যে আজি গভৰ্ণমেণ্টে বহুতখিনি তেওঁ অনুদান আগবঢ়াইছে। আজি যদি আমি চতিয়া সমষ্টিত যাব লাগে, পদ্ম হাজৰিকা কিমান হাজাৰ ল'ৰা ছোৱালীক তেওঁ সংস্থাপন দিছে, তেওঁ খেতি বাতিৰ পৰা আদি কৰি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। মই মাজতে যিটো নিবনুৱা সমস্যা, আপুনি চাহ বাগিচাৰ নিযুক্তিত এটা লিমিটেশ্যন আছে, চৰকাৰী নিযুক্তিত এটা লিমিটেশ্যন আছে বিভিন্ন ক্ষেত্ৰত। আমাৰ সেইকাৰণে নিবনুৱাৰ সংখ্যাটো প্ৰতি বছৰে বাঢ়ি আছে। আৰু এই ক্ষেত্ৰত আপুনি কি ধৰণৰ এটা পৰামৰ্শ কৰিব বিচাৰে বা আপুনি এটা পৰিকল্পনা আগবঢ়াব বিচাৰে? নাই, মই কওঁ যে সকলোৱে মানে আমি কাম কৰিব লাগিব। আমাৰ কাম বহুত আছে, কাম কৰিব পৰা কাম আছে। আমাৰ শিক্ষা দীক্ষাটো ল'ব লাগিব, শিক্ষা গ্ৰহণ কৰিবই লাগিব। আমাৰ সব মেক্সিমাম ল'ৰা ছোৱালীক দেখিছোঁ ক'ৰবাত যায় যে তেওঁলোকে মানে কৰ্ম সংস্কৃতিৰ পৰা অকণমান ক'ৰবাত আঁতৰি গৈছে, বিচলিত হৈ গৈছে। কৰ্ম সংস্কৃতিৰ পৰা আমি কৰ্মটো কৰিবই লাগিব। আমি যদি বাৰীখনত যদি আমি যেতিয়া আমি তাত দেখোঁ যে তাৰ খেতিটো এনেই পৰি আছে, যদি আমি গছ এজোপা ৰুলোঁ, একো নহ'লেও যদি আমি অমিতা গছ কেইজোপা ৰুব পাৰোঁ বা কিবা কৰিব পাৰোঁ, এই সংস্কৃতিটো আমি কৰ্ম সংস্কৃতিটো আনিব লাগিব। তাৰ কাৰণে আমি পৰিৱেশ এটা ৰচনা কৰিব লাগিব। তাৰ কাৰণে এগ্ৰিকালচাৰ আছে, এগ্ৰিকালচাৰৰ লগত আমি কথা পাতিব লাগিব। এইবিলাকৰ পৰিৱেশ আছে। যদি আমি ভাবোঁ যে চৰকাৰো আগবাঢ়ি আহিব, চৰকাৰো আগবাঢ়ি আহিছে, নিশ্চিতভাৱে কোনোবা এটা উদ্যোগ ল'ব লাগিব এইখিনি ক্ষেত্ৰতে। তো মই ভাবোঁ যে এইখিনি কাম কৰণীয় বহুত আছে। আমি কাম যিবিলাকৰ পৰিকল্পনা আমি এতিয়া মানে বিৰলাৰ আছে, বিৰলাতে হৈ গ'ল, লোকচেপটো নাইকিয়া হৈ গ'ল, কথাটো কৈছোঁ, এইবিলাকত কথা আহিছে। সেইবিলাকৰ কাৰণেও আমি তাত এটা পৰিকল্পনা কৰি চৰকাৰৰ লগত ভালকৈ আলোচনা কৰি তাত আমি কিবা এটা সংস্থাপন ইণ্ডাষ্ট্ৰি, আমি যেনেকৈ আমি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ হৈ গ'ল, মানে বেলেগ টাটাই আহিলে ছেমি কণ্ডাক্টৰ, তেনেকুৱা ইচ্ছা শক্তিটো থাকিব লাগিব। প্ৰথমতে আপোনাৰ ইচ্ছা শক্তিটো থাকিব লাগিব যে মই কি কাম কৰিম। সেই কাম কৰাৰ যদি পৰিকল্পনা যদি কৰিব পাৰে, নিশ্চিতভাৱে মৰিয়নিত আৰু বহুত কাম কৰিবলগীয়া আছে। আৰু মই ভাবোঁ যে এইখিনি লাহে লাহে কৰিব লাগিব আমি। মই আৰু এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰোঁ, আমি ৰাইজেও সেইটো বিষয়ত অকণমান জানি ভাল পাব। মৰিয়নি সমষ্টি বৰ্তমানে অকণমান সীমা অতিক্ৰম কৰি আমি যথেষ্ট বৃহৎ এটা পৰিষদ সমষ্টিক পুনৰ্গঠন হ'ল। আমি সেই নতুন যিটো সমষ্টি গঠন হৈছে, সেই সমষ্টি গঠনৰ এই গোটেই প্ৰেক্ষাপটটোত আপুনি সমাজৰ যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাটোত আমি কি ধৰণে সকলোকে একত্ৰিত কৰি আমাৰ সেই যিখিনি পিছপৰা অঞ্চল আছে তাত আমি কি ধৰণে কি কৰিলে আমাৰ তাৰ কিবা পৰিকল্পনা আপুনি কেতিয়াবা? নিশ্চিতভাৱে এইবিলাক পৰিকল্পনা আছে, আমি কৰিব লাগিব। আমি গৈছোঁ কলিয়াপানী ছাইডো গৈছোঁ, আমি যিটো নতুনকৈ সংযোগ হৈছোঁ কলিয়াপানী মণ্ডলত, তাত বিভিন্ন আমি দেখিছোঁ তাত মানে বানপানীৰো সমস্যা আছে। এইবিলাক এইবিলাক চিন্তা কৰিবলগীয়া আছে। তাতো বহুত ভাল মানুহ দেখিছোঁ, যথেষ্ট মানুহ, তেওঁলোকে উদ্যোগী মানুহ আছিলে। আৰু সেই মানুহখিনিক, সেইসকলক লগত লৈ পেলাই আমি তাত বহি পেলাই আমি কৈছোঁ যে পৰিকল্পনা কেৱল মাত্ৰ কোনোবা এটা প্ৰতিনিধিৰ হাতত যদি গতাই দিয়া হয়, ঠিকা চিষ্টেমত দিয়া যে তোমাক বোলে 5 বছৰৰ কাৰণে দি দিলোঁ, তুমি এইটো কাম কৰা, তেতিয়া কিন্তু নহ'ব। ৰাইজো সচেতন হ'ব লাগিব আৰু ৰাইজৰ লগত লৈ পেলাই তাত আমি পৰিকল্পনা কৰিব লাগিব। সমস্যাবিলাকৰ এটা ডাটা কৰিবলৈ আমাৰ কি সমস্যা আছে। আজি মোক কোনোবা সোধে যে মই মোৰ গাঁওখনকে চিনি নাপাওঁ, তেতিয়া মই নিশ্চিতভাৱে তাৰ উত্তৰ নাইকিয়া হ'ব। কাৰণ মোৰ গাঁওখনত কিমান ষ্টুডেণ্ট আছে, কিমান ক্লাছত পঢ়িছে, মোৰ গাঁওখনত ক'ত কালভাৰ্টটো বেয়া আছে, মোৰ গাঁওখনত ক'ত ৰাস্তাটো বেয়া আছে, মোৰ গাঁওখনত কিমানবিলাক মানে টেকনিকেল ল'ৰা আছে, ইয়াৰ তথ্যটো আমাৰ হাতত মজুত থাকিব লাগিব। আমি সেইকাৰণে সেইবিলাক লৈ পেলাই আমাৰ হাতত যদি তেনেকুৱা আমি যদি তথ্য মজুত ৰাখি পেলাই আমি যদি পৰিকল্পনা কৰিব পাৰোঁ, নিশ্চিতভাৱে আমি সববিলাক মিলি পেলাই আমি মৰিয়নি নালাগে অসমখন আমি উন্নয়ন কৰিবলৈ চেষ্টা কৰিব পাৰিম। আৰু এটা বিষয় আপোনাৰ পৰা মোৰ জানিবৰ মন আছে বহু দিনৰ পৰা, আৰু ৰাইজেও সেইটো জানি ভাল পাব। আমি বৰ্তমানে মৰিয়নি যিখিনি নিবনুৱা সংস্থাপনৰ কাৰণে আপুনি কৃষিৰ কথা ক'লে, অন্যান্য বিভিন্ন চৰকাৰী সংস্থাপনৰ কথা ক'লে, সকলো ক্ষেত্ৰতে এটা লিমিটেশ্যন আছে। তাৰ পৰিৱৰ্তে যিটো ব্যৱসায়ী এটা যিটো ক্ষেত্ৰ আছে, বিভিন্ন বস্তুৰ ক্ৰয় বিক্ৰয়কে আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ ব্যৱসায় বাণিজ্য কৰিও মানুহ সংস্থাপিত হ'ব পাৰে। আমি কেতিয়াবা কাৰোবাক
অকণমান বেয়া ধৰণেই কৈ পাওঁ যে বাহিৰৰ পৰা আহি মানুহে ইয়াত ব্যৱসায় বাণিজ্য কৰি ধনী হৈছে, দালান কৰিছে। কিন্তু মোৰ ঘৰৰ ওচৰৰ বস্তুখিনি বিকি কোনোবাই এটা দালান বনাই লৈছে, আমি সেইখিনি দেখি কেইবাৰ ঈৰ্ষা কৰিছোঁ। কিন্তু আমাৰ সেই প্ৰজন্মটোক আগবঢ়াই লৈ যাবলৈ আপুনি কেতিয়াবা আপোনাৰ যিখন কৰ্মক্ষেত্ৰতেই হওক বা অন্য ক'ৰবাত কেতিয়াবা আপুনি তেনেধৰণৰ কিবা পৰিকল্পনা আপুনি আগবঢ়াইছিলে নেকি? নাই শুনক, আপুনি চব এইটো কৰিবলৈ যাওঁতে মই আপোনাক আগতো কৈছোঁ, আপোনালোকৰ চেনেলৰ যোগেদি মোক মানে এইটোত ক'ব বিচাৰিছোঁ যে আমি কাম কৰিব লাগিব, পৰিকল্পনা কৰিব লাগিব। ইয়াত বহুতখিনি নিবনুৱা ল'ৰা ছোৱালী আছে, নিবনুৱা ল'ৰাখিনি যদি ভাবি থাকে মই নিবনুৱা, তেতিয়াহ'লেতো ইয়াত সমাধান নহ'ব। বোলে মই আপোনালোকক বোলে এজন জনপ্ৰতিনিধি বাছি দিলোঁ, মোৰ চব আপুনি কাম কৰি দিব, তেতিয়া নোৱাৰে কেতিয়াও কৰিবৰ কাৰণে। আমি চব একত্ৰিত হ'ব লাগিব। যে মই কৈছোঁ যে কাম কৰিব লাগে বুলি যিটো কথা কৈছোঁ, আমি এতিয়া ইয়াত যেনেকুৱা আমি এটা কল্ড ষ্ট'ৰৰ কথাটো কৈছোঁ, কল্ড ষ্ট'ৰ কৰিবলৈ যাওঁতে আমি কল্ড ষ্ট'ৰত আমি এটা NGO খুলি দিব পাৰোঁ, 20জন 22জন ল'ৰা আমি গোটাই দিব পাৰোঁ নে নোৱাৰোঁ? তাহাঁতক আমি চৰকাৰী ফালৰ পৰা আমি এড এটা দিব পাৰোঁ, ফাইনেন্সিয়েল হেল্প এটা দিব পাৰোঁ। সিহঁতি গাঁৱৰ ৰাইজৰ পৰা সেইটো সামগ্ৰী ক্ৰয় কৰিবলৈ আমি ব্যৱসায়ৰ প্ৰতি মানুহক মানে আনিব লাগিব, আগ্ৰহটো আনিব লাগিব, জন্মাব লাগিব। ব্যৱসায় কৰোঁ কোনোবাই, আমি ব্যৱসায় কোনোবা এটা ব্যৱসায় কৰিবই, তেনে কিবা পৰিকল্পনা নিশ্চিতভাৱে পৰিকল্পনা থাকিব। এইটো পৰিকল্পনাটো আপোনাৰ ক'বলগীয়া কথা নাথাকে, সেই পৰিকল্পনাটো নিজে জবাব। যেনেকৈ অভাৱে আৱিষ্কাৰৰ মূল হয়, অভাৱটো আমি কৰিব লাগিব, যে এইখিনি কাম আমাৰ আছে এইখিনি আমি কৰিব লাগিব। যেনে যে আমাৰ ইয়াত মানুহবিলাক আমি কম দামত আমি বিকি দিব আহিছোঁ, আমি ইয়াত কল্ড ষ্ট'ৰটো বনাব লাগিব। কল্ড ষ্ট'ৰ কৰিবলৈ যাওঁতে ব্যৱসায় সুবিধা হ'ল, এইটো সুবিধা হ'ল। ইয়াত আমি এটা যদি আমি প্ৰডাকশ্যন কৰি যে 1000 বিঘা মাটি আছে, 1000 বিঘা মাটি পৰি আছে, তাত আমি তাত পুখুৰী খান্দিব পাৰোঁ নে নাই? পুখুৰী খানাৰ পিছতো তাত আমি ওপৰত আমি গাহৰি ফাৰ্ম কৰিব পাৰোঁ নে নোৱাৰোঁ? চাইডে চাইডে আমি গৰু পুহিব পাৰোঁ নে নোৱাৰোঁ? গৰুৰ যিটো গৰুটো আহিলে গাখীৰ আহিলে, গাখীৰৰ পৰা আপুনি ক্ৰীম আহিলে, কিবা কিবি সেইখিনি আপুনি ছাপ্লাই ব্যৱসায়ৰ লগতে যে জড়িত হৈ যাব আপুনি। তাৰপিছতে যেতিয়া গৰুৰ গোবৰটো থাকিব, গৰুৰ গোবৰৰ পৰা আপুনি বাই প্ৰডাক্ট কি হ'লগৈ আপোনাৰ? গেছ, গৰু গোবৰৰ গেছ কৰিব পাৰে। গোবৰৰ যিটো গেছ হৈ পেলাই যিটো গেছ থাকি যাব, সেই গেছটোত আপুনি এটা কি হ'ব, ধূপকাঠিত এটা প্ৰডাক্ট কৰিব পাৰে, ধূপকাঠি এটা। এইটো মাৰ্কেটে উৰিষ্যাত বহুত, মই উৰিষ্যাত গৈছিলোঁ, উৰিষ্যাত এইখিনিৰ পৰা বহুত ডাঙৰ এটা বিজনেছ হৈছে। মানে অৰ্ডাৰ মানে থাকি গৈছে, দিব পৰা নাই এনেকুৱা ধূপকাঠিৰ ওপৰত তেনেকুৱা, যিটো আমি তাত ধূপকাঠি বনাই দিয়ে। তাৰ পৰা যিটো গেট বাচি গৈছে, তাৰ পৰা যিটো গেট বাচি গৈছে, গোবৰৰ গেট বাচি গৈছে, তাত ফুলৰ নাৰ্চাৰী লৈ পেলাই বিক্ৰী কৰি আছে। কাৰণ এটা বস্তু আপুনি পেলনি নগ'ল আপোনাৰ। তো আমি তেনেকুৱা ধৰণে আমি মানুহক আগবঢ়াই আনিব লাগিব, যে আমাৰ যিখিনি পৰি থকা ভূমিখিনি আমি ইয়াত কৰিব লাগিব, একো কৰিব নালাগে। আমি এটা NGO খুলিব লাগিব, 500 1000 ল'ৰা ছোৱালীক লগত লৈ পেলাই মানুহক আমি খুলিব লাগিব। আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি ডনাৰ মিনিষ্ট্ৰী তাত যাওঁ, আমি তাত হয়তো ছাবচিডি দিব, হয়তো 70% ছাবচিডি, ক'ৰবাত 80% ছাবচিডি, তেনেকুৱাবিলাকতো আমি পাই যাব পাৰোঁ। কিন্তু আমি কি কৰিব লাগে, আমি ইচ্ছা শক্তি, মই কৈছোঁ ইচ্ছা শক্তি থাকিব লাগিব, আমি কাম কৰিব লাগিব। আৰু আমাৰ ল'ৰাবিলাকে এতিয়া আপুনি NGO খুলিবলৈও টান পাব। দুদিন যদি দৌৰাদৌৰি কৰিলে ক'ৰবাত ঘূৰিবৰ কাৰণে, তেতিয়াহ'লে তান্তি যদি নাযাওঁ। মই ভাবিলে এই ইচ্ছা শক্তিটো জন্মিব লাগিব, এটা পৰিকল্পনাৰ মাজত আমি আগবাঢ়িব লাগিব। মই আপোনাক আপোনাৰ কথাখিনিৰ পৰাই মই এটা আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি তেনেধৰণৰ ব্যক্তিগতভাৱে এনেকুৱা ধৰণৰ কিবা এটা কেতিয়াবা নেতৃত্ব লোৱাৰ কথা ভাবিছে নেকি, যে আমি এটা চেষ্টা কৰোঁচোন, কৃষিভিত্তিক হওক, অন্য কিবা ব্যৱসায়িক ভিত্তিক হওক, আমি এটা NGO কৰি বহুখিনি নিবনুৱা বা যেনেধৰণে যাক পৰা যায়, মহিলা পুৰুষ বুলি কথা নাই, আমি সংস্থাপনৰ বাট দেখুৱাব পাৰোঁ নেকি? এনেধৰণৰ কিবা পৰিকল্পনা আপুনি কৰিছে? আপুনি কৈছে, মই যেতিয়া জিলা পৰিষদ আছিলোঁ, তেতিয়া আমি মহিলা গোট খুলিছোঁ। তেতিয়া মহিলা গোট চৰকাৰৰ ফালৰ পৰা কোনো অনুদান নাছিলে, নাই পেলাই আমি কথাটো কৈছোঁ যে মানে চক প্ৰথমতে আৰম্ভটো কৰিব লাগিব কোনোবা এটাই, যে সমূহীয়া। তেতিয়া আমি কৈছিলোঁ যে আপোনালোকে, তেতিয়া মানুহে মোক বেয়া পাইছে, আপুনি আকৌ গোট খুলিবলৈ কৈছে, আপুনি জিলা পৰিষদ আপুনি সাহায্য বিচাৰিবলৈ আহিছোঁ, আপুনি কিবা গোট খুলিবলৈ কৈছে। তেতিয়া কৈছে, তেতিয়া গোট খোলাৰ পিছত বোলে আমি পইচাটো ক'ত পাম? বোলে এটা কাম কৰক, এতিয়া মানে মানুহে ধান দাব, এতিয়া ধান কাটিব, তাত আপুনি চবেই গোট মিলি কৰি দিয়ক। ক'ৰবাত বিয়া এটা হ'ব, বিয়াত কৈ দিয়ক যে আমাৰ মহিলা গোটটোৱে আপোনালোকক সহায় কৰি দিব, আপুনি কিবা এটা আমাক দিব লাগিব। তেনেকুৱাতো বহুত মানুহৰ এটা সংস্থাপন এটা হ'বলৈ হৈছে। তো আমি ক'ৰবাত আমি চিন্তা কৰিব লাগিব এইবিলাক কথা, আমি কাম কৰিবলৈ আগবাঢ়িব লাগিব। যে আমাৰ এতিয়া আপুনি চাব যে মৰিনী ইয়াত আমাৰ বহুতবিলাক ব্যৱসায়ী ল'ৰা আছে, সেইবিলাকতো খেতি বাতি নকৰে, কেনেকুৱা চলি আছে সেইবিলাক? তো তেখেতসকলে ইচ্ছা শক্তিটো আছে, কাম কৰিবলৈ আছে।
চাকৰিও নকৰে তাহাঁতে। মই আপোনাক এই কথাকেইটা খুব আদৰণীয় কথা হৈছে। বৰ্তমানে চৰকাৰখনো আত্মসহায়ক গোট হওক বা ব্যক্তিগতভাৱে মহিলাক বিভিন্ন প্ৰকাৰে আৰ্থিক সাহায্য আগবঢ়াই উদ্যোগী হ'বৰ বাবে তেওঁলোকে উৎসাহ যোগাইছে। ই সঁচাকৈ আদৰণীয় পদক্ষেপ আৰু আশা কৰিম যাতে অনাগত সময়ছোৱাত আৰু এই কাৰ্য পন্থা আগবঢ়াই লৈ যায়। আমাৰ বজাৰ, আমি এটা ট্ৰেডিশ্যনেল বজাৰৰ ছেটআপতে আমি আজিলৈকে চলি আহিছোঁ। মৰিয়নিৰ যিখিনি উৎপাদিত কৃষি সম্পদে হওক বা অন্যান্য যিখিনি আছে, তেনেধৰণে এখন বজাৰৰ কেতিয়াবা পৰিকল্পনা আপোনালোকে কৰিছিল নেকি? নিশ্চিতভাৱে কৰিব লাগিব। এইবিলাক পৰিকল্পনা তেতিয়ালৈকে আমি কৰা নাই, যিহেতু আমি সীমিত শক্তি আমাৰ। মই এই প্ৰশ্নটো আপোনাক এইকাৰণেই সুধিলোঁ, আপুনি একেধাৰে এজন ছাত্ৰ সন্থাৰ কৰ্মী আছিল, যুৱ ছাত্ৰ পৰিষদ কৰিল, আপুনি আটছাৰ এজন নেতৃত্ব স্থানীয় ব্যক্তি হ'ল, পৰৱৰ্তী সময়ছোৱাত আপুনি ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিল, আপুনি জিলা পৰিষদৰ এজন সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিলে, বৰ্তমানে আপুনি এক চৰকাৰৰ তত্বাৱধানত আপুনি এক ৰাজ্যিক পৰ্যায়ৰ বিশেষ পদবীৰে ৰাইজৰ সেৱা কৰি আছে। এইখিনি হৈ গ'ল চৰকাৰীভাৱে দিবলগীয়া, পাবলগীয়া, কৰিবলগীয়া সেৱা আপুনি ৰাইজৰ মাজলৈ লৈ গৈছে। আপুনি যিহেতু যথেষ্ট উৎসাহী আৰু আপোনাৰ মাজত সেইকণ বস্তু মই দেখিবলৈ পাইছোঁ, হয়তো দৰ্শকেও সেইটো অনুভৱ কৰিছে। আপোনাৰ দ্বাৰা কেতিয়াবা এনেধৰণৰ এটা পৰিকল্পনা আপুনি কৰিছিল নেকি বা ভৱিষ্যতে কেতিয়াবা কৰিব নেকি, যে মোৰ সমাজখনক চৰকাৰে যিখিনি দিছে ক'ৰবাত এটা গেপ হয়, সেই গেপটোক ফিল আপ কৰি আপুনি কেতিয়াবা পৰিকল্পনা কৰিছিল নেকি বা কিবা আপোনাৰ? প্ৰথমতে এটা হৈছে কি, আমি প্ৰথমতে এটা সজাগতা হ'ব লাগিব। আমি ভাবিব, মই যে কৈছোঁ যে ইচ্ছা শক্তিটোৰ কথা বাৰে বাৰে কৈ আছোঁ, ৰিপিট কৰি আছোঁ। এতিয়া মই কথাটো কৈছোঁ যে আমি চৰকাৰ, মই যেতিয়া আছিলোঁ, মই তেতিয়া বিজেপিত আহিলোঁ, তেতিয়া আমি বিজেপিত আহি পেলাই আমি ক'লোঁ, মানে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিলে, তেখেতে আমি চববিলাক মানে আজি যিবিলাক যে হৈছে, আপোনালোকক আজি কথা কৈছোঁ, আমি কেইজন 15টা 20টা ল'ৰাই আমি গৈ চৰকাৰৰ লগত আলোচনা কৰিছোঁ যে আমাক কি কৰি দিব লাগিব, যে দয়াল দাস পানিকাৰ নিচিনা এটা এইবিলাক আঁচনি এটা দিব লাগিব, কিবা এটা সংস্থাপন দিব লাগিব। আমি চবকে 25,000কে, প্ৰথম 25,000কে টকা দিছোঁ। 25,000টো বহুত বেছিও নহয়, বহুত কমো নহয়, কিন্তু 25,000 টকাৰে আমি বহুত ল'ৰা ছোৱালীক দিলোঁ। এতিয়াও আমি প্ৰায় আৰু 22,000 ল'ৰা ছোৱালীক 25,000 টকাকে দিম, এইকেইদিনত দিম আমি। কিন্তু সেইবিলাক আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিছোঁ নে নকৰোঁ। যেতিয়া আমাৰ যিমানেই ক'ব এই বছৰ পালেতো অহা বছৰলৈ আশা কৰি থাকে যে আমি অহা বছৰো পাম, কিন্তু 25,000 টকা যদি তেওঁ ভালকে অকণমান সৰুকে যদি দোকান এটা খুলি লয়, তেতিয়াও কিন্তু সি লাহে 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 গ্ৰ' কৰিব, ব্যৱসায়মুখী হ'ব লাগিব। এতিয়া মই কৈছোঁ যে কেইজন মানুহ কিন্তু ভাল হৈছে। এতিয়া ঋষিনাথ ছেত্ৰী হওক বা দীপক তাঁতীকো মই দেখিলোঁ, দীপক তাঁতী গাহৰি ফাৰ্ম কৰিলে, কিবা এটা সংস্থাপন কৰিছে। ঋষিনাথ ছেত্ৰীয়ে মই দেখিছোঁ তেওঁ কুকুৰা ফাৰ্ম কৰিছে, কিবা এটা কৰিছে। তো আমাৰ যিমানখিনি হ'লে প্ৰথমতে আমি তাহাঁতক ট্ৰেইনিং কৰাব লাগিব, বুজাব লাগিব যে আমি ব্যৱসায় কৰিব লাগিব। ব্যৱসায়টো কৰিবলৈ নিজৰ সংস্থাপনটো আমি নিজে কৰিব লাগিব। চাকৰি এতিয়া 3% চাকৰিটো আমি দিয়াইছোঁ, নহ'লে আগতে কোনোদিনে কংগ্ৰেছৰ 70টা বছৰ চৰকাৰৰ বাগানৰ মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন নাছিলে, এতিয়া ৰিজাৰ্ভেশ্যন কৰি দিছে। কিন্তু 3% ৰিজাৰ্ভেশ্যন, কিমান নিবনুৱা পৰি আছে, সেই ল'ৰা ছোৱালীখিনি কি কৰিব? নিশ্চিতভাৱে এই যে আমি সুবিধা দিছে চৰকাৰৰ ফালৰ পৰা, আৰু সুবিধা লাগিব কৰিব। সেইখিনিৰ কাৰণে আমি নিশ্চয় অকণমান আগবাঢ়িব লাগিব। তাৰ কাৰণে আমি এৱাৰনেছ কৰিব লাগিব। তাৰ কাৰণে গভৰ্ণমেণ্টৰ বস্তুটোক আমি নেতৃত্ব কোনোবা এজন জনপ্ৰতিনিধি ল'ব লাগিব। কাৰণ জনপ্ৰতিনিধি যদি নেতৃত্ব নলয়, তেতিয়াহ'লে কিন্তু সেইখিনি কাম আগবাঢ়িব নোৱাৰিব। মই এতিয়া আপোনাৰ ওচৰলৈ আৰু এটা প্ৰশ্ন লৈ আহিছোঁ। আপুনি মৰিয়নি সমষ্টি বা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপুনি নিজ বাহনেৰে ভ্ৰমণ কৰি থাকে। মই ভাবোঁ আপুনি এই ধুদৰালিৰ মাজেদিও কেনিবা আপুনি যাত্ৰা কৰে। এই ধুদৰালিটো বিগত কেইবা বছৰ ধৰি নিৰ্মীয়মান অৱস্থাতে আছে। আপুনি কেতিয়াবা সেই যিটো পথত গাড়ী লৈ যাওঁতে যিখিনি মনোকষ্ট হয়, সেই মনোকষ্টখিনি কেতিয়াবা আপুনি চৰকাৰৰ মজিয়াতে হওক বা সেই দায়িত্বশীল ব্যক্তিসকলৰ সন্মুখত কেতিয়াবা আপুনি উপস্থাপন কৰিছিলে নেকি? মই কৈছোঁ যে ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ পিছত আমাৰ ইয়াত এবাৰ নৰেন তাঁতীৰ বাহিৰে বাকী চব কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছে ইয়াতে। এইবাৰ আমাৰ এইবাৰ বিজেপি গভৰ্ণমেণ্টৰ বিজেপিৰ এজন জনপ্ৰতিনিধি পাইছোঁ। কিন্তু সেই যে ইমান স্বাধীনতা হোৱাৰ পিছৰ পৰাই মৰিয়নি সমষ্টিটোত কিন্তু এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট, আপুনি যিটো কৈছে আমি উপলব্ধি কৰিছোঁ, এইটো হোৱা নাই। আৰু এতিয়া চৰকাৰে হয়তো অসম মালাৰ যোগেদি এইটো কৰিবলৈ লৈছে।
আৰু সেইটো সোনকালে হ'ব বুলি মই ভাবিছোঁ যে সোনকালে হ'ব লাগিব। কিন্তু আমি এইটো কৰিবলৈ ৰাইজক হওক বা যিজনেই জনপ্ৰতিনিধি থাকক এইটো এটা মনিটৰিং কৰিব লাগিব। কামৰ অগ্ৰগতি কেনেকুৱা হৈছে, কাম কেনেকুৱা হৈছে, কিয় লেট হৈছে। কাৰণ চৰকাৰে অলৰেডি ঠিকাদাৰ টেণ্ডাৰ হৈ গ'ল, কাম কৰিবলৈ দায়িত্ব দিলে। কামটো আমি আদায় কৰাটো জনসাধাৰণ, জনপ্ৰতিনিধি সকলো ৰাইজৰ, যে আমি কোনোদিনে আমি কণ্ট্ৰেক্টৰ যিজন আছে কণ্ট্ৰেক্টৰ লগত বা আমাৰ বিষয়া যিখিনিসকল আছে যে এইবিলাক কাম কিমান দিনত হ'ব, কেনেকুৱা ধৰণৰ হ'ব, এইখিনি কথাটোত আমি তাৰমানে মনিটৰিং যদি আমি কৰিব পাৰোঁ, জনপ্ৰতিনিধিও মনিটৰিং কৰিব লাগিব, ৰাইজেও মাজে মাজে জনপ্ৰতিনিধিক অকণমান ক'ব লাগিব যে এই কথাটো ক'ব লাগিব, এইখিনি কথা আহিব লাগিব। তো এই কথাটোৰ কাৰণে মোৰ পূৰ্বে এতিয়া যথেষ্টভাৱে কাম চলি আছে। এতিয়া আমি যেতিয়া দেখিছোঁ, আপোনালোকে যেতিয়া বহুত আগতে দেখিছোঁ বহুত বেয়া আছিলে, কিন্তু এতিয়া কিন্তু বিজেপিৰ এজন জনপ্ৰতিনিধি হোৱাৰ পিছত চৰকাৰেও মনোনিৱেশ দিছে, অসম দিছে, আৰু সেইকাৰণে ৰাস্তাটো খুব সোনকালে আৰু হোৱাৰো এটা সম্ভাৱনা আছে। ঠিক আছে, আমি আশা কৰিম খুব সোনকালে ৰাইজে তাৰ যিটো বেনিফিট আদায় পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ আমি চিৰিয়াছ বিষয়ৰ পৰা অকণমান ধেমেলীয়া বিষয়। আপোনাৰ যুগ্ম জীৱনৰ পাতনি মেলা কিমান বছৰ হ'ল? হৈ গ'ল। কওকচোন, আপোনাৰ মানুহজনীৰ নামটো কি? ৰজলিনা নায়ক। ৰজলিনা নায়ক। তেওঁৰ ঘৰ ইয়াতে, মোৰ কঁঠালগুৰি অকণ দূৰতে আছে। আচ্ছা, ৰাঁচী লাইনত। আচ্ছা, ৰাঁচী লাইনত। এতিয়া আপুনি এজন ইয়াৰে স্থানীয় নিবাসী ৰূপে আমাৰ যিসকল নতুন ডেকা গাভৰু আছে, এই ডেকা গাভৰুসকলক আপুনি কেনেধৰণে চিন্তা কৰে? মানে চিন্তাটো কৈছোঁ যে তেখেতে তাইৰ মই টিউশ্যন লৈছিলোঁ। মানে মই আপোনাক কৈ দিছোঁ, ধৰি লওক এটা সময়ত প্ৰেম আছিল, অকণমান আঁতৰে আঁতৰে প্ৰেম হয়, আৰু এতিয়া আপুনি ৰাস্তাই পদূলিয়ে আপুনি অলপ বেছিকৈ দেখা যায়। মই আপোনাক সেই ধৰণতে প্ৰশ্নটো কৰিছোঁ যে আপোনাৰ যুগ্ম জীৱন কেনেধৰণে আপুনি আৰম্ভ কৰিছিল? আমি অলপ সমাজক ভয় কৰিছিলোঁ। হয়, আমি সমাজক বহুত লোকঢাক কৰিছিলোঁ যে আমি ক'ৰবাত ৰাস্তাত পাবলৈ হ'লেও অকণমান চিন্তা কৰিছিলোঁ যে এইটো কৰিলে মানুহ কোনোবা দেখিব নেকি। আৰু মই ক'লো নে টিউশ্যন যে লৈছিলোঁ, এই টিউশ্যন লওঁতে আমি এটা সম্পৰ্ক আহিছিলে, আৰু মোৰ চাইকেলো নাছিল অৱস্থা। মই কাৰোবাৰ চাইকেল লৈ পেলাই যাওঁ, টিউশ্যন কৰোঁ, আৰু কেতিয়াবা ফিজ দিছিলে, কেতিয়াবা ফিজ দিয়াও নাছিলে। সেইবিলাক বুলি হৈ গৈছিলে বাৰু, ফিজ মাফো হৈ যায়। তো তথাপিও তেনেকুৱা কৰি পেলাই তেওঁ মেট্ৰিক পাছ কৰিলে। কিন্তু ক্লাছ 9ৰ পৰা লৈছোঁ, 10ৰ পৰা লৈছোঁতো, মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰাৰ পিছতে আমি ইয়াত এটা ভেঞ্চাৰ স্কুল হ'ল, সেই ভেঞ্চাৰ স্কুলত তাক নাম লগাই দিলোঁ। আমি ব্যৱস্থাবিলাক চব কৰিলোঁ। সেই তেনেকুৱা কৰোঁতে কৰোঁতে গঢ়িলোঁ আৰু আহি গ'ল এটা সম্পৰ্ক। কিন্তু এতিয়া মই দেখিছোঁ আমি অকণমান সমাজক ভয় কৰিছিলোঁ। ৰাস্তাত ক'ৰবাত দেখিলে মানুহ দেখিব নেকি ক'ৰবাত কৰিছিলে। কিন্তু সেই এতিয়া কিন্তু আমি খুব একদম মুকলিভাৱে পাশ্চাত্য যিটো দেখিছোঁ, যে পাশ্চাত্য যিটো সংস্কৃতি ইয়াত খুব বেয়া ধৰণে প্ৰভাৱ পৰিছে, এইটো সমাজ ব্যৱস্থাৰ কাৰণে খুব অকণমান বেয়া যেন অনুভৱ হৈছে। চিন্তনীয় বিষয় হৈছে যে আমি এইটো অনুভৱ কৰিছোঁ যে এইটো কেনেকুৱা হৈছে। এতিয়া মই আপোনাক মাজতে ক'ম, মানুহৰ মনলৈ মানে প্ৰেমৰ ভাৱটো সদায় আহে, আৰু এটা বয়সত সি মানুহৰ মনত ঠাই পায়, আৰু সি কেতিয়াবা খুব চিৰিয়াছ হৈ যায়। এতিয়া আমাৰ নতুন প্ৰজন্মৰ যিসকল আছে, আমাৰ দৰ্শক আছে, তেওঁলোকক আপুনি কি ধৰণৰ এটা পৰামৰ্শ আগবঢ়াব ছাকচেছফুল হ'বৰ বাবে? মানে বুজি উঠিব লাগিব, ছোৱালীজনীকো বুজিব লাগিব, ল'ৰাকো বুজি পাব লাগিব, আৰু ঘৰত কথা পাতিব লাগিব। মানে ঘৰত ক'ব লাগিব, খোলা খুলিকৈ কথা ক'ব লাগিব। তাৰমানে কি হয়, যেতিয়া মই বিয়া পাতিছিলোঁ, যিদিনাখন ঘৰত ক'লোঁ, সেইদিনাখন ঘৰৰ পৰা কাট অফ হৈ গ'লগৈ আমাৰ। কাৰণ কথাটো ঘৰৰ পৰা কাট অফ হৈ গ'ল। কিন্তু হ'লেও আমি পিছত আকৌ মিলিলোঁ। অলপ দিন থাকিব, তেনেকুৱা থাকিব কিবা কৰি, কিন্তু অকণমান মোকাবিলা কৰিব। কাৰণ মানে এজন ছোৱালীক তুলি ডাঙৰ কৰিলে বহুত আশা কৰি থাকে। ল'ৰা এটাকো যেতিয়া ডাঙৰ দীঘল কৰে, পঢ়া শুনা কৰে, বহুত আশা কৰে। আমি এতিয়া অনুভৱ কৰিছোঁ যে ইমানখিনি আমি ফটককৈ তাহাঁতক দুখ দি পেলাই বেলেগ এটা কৰি যাম নেকি, সেইবিলাক এতিয়া আমি উপলব্ধি কৰিছোঁ। তো মই ভাবোঁ যে সেইখিনি কথা পৰিয়ালৰ লগত এটা, আৰু মই পিতৃ মাতৃসকলকো মই এটা অনুৰোধ জনাব বিচাৰিছোঁ, ল'ৰা ছোৱালীৰ লগত এটা বন্ধুত্বসুলভ মনোভাৱেৰে চলিব লাগিব। বন্ধুত্ব ভাৱটো যদি নাথাকে, তেতিয়াহ'লে কিছুমান কথা দিলে
আঁতৰি থাকে, দমনমূলক ভাবি থাকে, তেতিয়া কিন্তু ল'ৰা ছোৱালী হয়তো অলপমান মানে লাইনচ্যুত হ'ব পাৰে তাতে। সেইকাৰণে মই ভাবো যে পিতৃ মাতৃকো আমি এটা অনুৰোধ জনাম যে তেখেতসকলে বন্ধুত্বমূলক ভাৱ ল'ৰা ছোৱালীক একদম বন্ধুত্ব ভাৱেৰে ল'ব লাগে। ভাল বেয়া কথা সুধিব লাগিব, কি আছে এনেকুৱা কথা সুধিলে মই নিশ্চিত ভাল এখন আমি সমাজ প্ৰতিষ্ঠা কৰিব পাৰিম। আমি যথেষ্ট দীঘলীয়া কথা বতৰা পাতিলোঁ, আৰু আচলতে গোটেই কথাখিনি কওঁতে সময় লাগে, আৰু পোনপ্ৰথমবাৰৰ বাবে আপোনাৰ সৈতে আমি মুখামুখি হৈছোঁ। আমি এইবাৰ চুটিকৈ দুটা বিষয়ত আপোনাৰ পৰা জানিম, তাৰপিছত আমাৰ অনুষ্ঠান সামৰিব আমি চেষ্টা কৰিম। মৰিনী সমষ্টিৰ শেহতীয়া যিটো সীমা, সেই সীমালৈকে আপুনি গৈ পাইছেনে? গৈছোঁ, চবতে গৈছোঁ। মই প্ৰায়বিলাক আমি এতিয়া নতুন সীমাতে থাকোঁ। মানুহৰ যি দুখ দুৰ্দশা, এই সন্দৰ্ভত আপুনি কিমান? সমস্যাটো বহুত থাকিব, তাৰ মাজত আমি সমাধানৰ পথ উলিয়াব লাগিব। মানুহৰ সমস্যা কেতিয়াও শেষ হৈ নাযায়, মানে এটাৰ পিছত এটা ওলাই থাকিব। বহুতখিনি কাম হৈছে। আৰু এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ, শেহতীয়াভাৱে যিহেতু নিৰ্বাচনৰ বতৰ আহিছে, নিশ্চিতভাৱে আপুনি যিহেতু ইমান দিন ৰাজনৈতিক বা সামাজিকভাৱে জড়িত, এনেধৰণৰ কিবা আপোনাৰ মনত পুহি ৰাখিছে নেকি? নাই, আমি পুহি ৰাখিব পৰা কথাটো নাই। তাৰমানে মইতো যিহেতু এটা ৰাষ্ট্ৰীয় দলত আছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ দলত আছোঁ। ভাৰতীয় জনতা পাৰ্টিটোত এটা ইয়াৰ আদৰ্শ অন্য দলৰ লগত বেলেগ। মানে ধৰক এতিয়া কংগ্ৰেছত আপুনি 50,000 টকা দি জমা দি পেলাই আৰু আবেদন আনিব লাগে, আবেদন কৰিব লাগিব। যিমানে আবেদন কৰে 50,000 দি থাকে, আবেদন কৰি পাৰে। ভাৰতীয় জনতা পাৰ্টিত সেইটো নকৰে, বিজেপিত সেইটো নচলে। বিজেপিয়ে মানুহে ওপৰৰ পৰা লক্ষ্য কৰে, দায়িত্ব তেখেতসকলে দিয়ে। আমাক যদি দায়িত্ব দিয়ে যে ক'লে তোমাৰ আজি বোলে অহাবাৰ তোমাক বিজেপিয়ে মানে বিধায়ক হিচাপে আপুনি খেলিব লাগিব, তেতিয়া আমি খেলিম। আৰু যদি কৈ দিয়ে তোমালোকে এতিয়া কিবা ৰাজ্যিক সভাপতি দিয়ে, বুথৰ সভাপতি যদি দিয়ে, আমি বুথত কৰিব লাগিব। তাৰমানে দলে যদি আপোনাক কালিলৈ দিয়ে, তেতিয়াহ'লে আপুনি আগবাঢ়িব, দায়িত্ব পালন কৰিব লাগিব। ঠিক আছে। আৰু এতিয়া আমি শেষটো প্ৰশ্ন আপোনালৈ কৰি পেলাই আমি অনুষ্ঠান সামৰিবলৈ আগবাঢ়িম। মৰিয়নি বুলি কৈ দিলে ঐতিহাসিকভাৱে যথেষ্ট পুৰণি। মৰিয়নি সমষ্টিৰ সীমাকে লৈ আমি এটা বৃহত্তৰ জনগোষ্ঠীৰ গাঁথনি আমাৰ মাজত আছে। আমি ঝুমুৰ বিনন্দিনী কৰিলোঁ, বাগৰুম্বা কৰিলোঁ, বিহু নাচনি আমি নচুৱালোঁ। এতিয়া নতুনকে আপোনালোকে কিবা কৰিম বুলি ভাবিছে নেকি, য'ত আমাৰ ডেকা গাভৰুসকল আকৌ আগন্তুক বিহুৰ আগত কিবা এটা অকণ উৎসাহ পাব পৰাকৈ? নাই, আমাৰ নিজৰ ভাষা সংস্কৃতিখিনিকে আমি ৰক্ষা কৰিব লাগিব, পৰিচয় কৰাই দিব লাগিব। এতিয়া ঝুমুৰ, বাগৰুম্বা, বিহু এইবিলাক আমাৰ অসমীয়া সংস্কৃতি হয়। আমি ৰাইজৰ মাজত পৰিচয় দিব লাগিব। এটা মোক ভাল লাগে, গাঁৱত গ'লে ঝুমুৰ নাচিব জানে তাহাঁতি, আৰু বাগানত গ'লে বাগানৰ ল'ৰা ছোৱালী এটা ভাল বিহু নাচিব পাৰে। এই যে সংস্কৃতিৰ সমন্বয়, এই সমন্বয়টো ঠিক কৰিব লাগিব। তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিব লাগিব। আমি যে এটা কৰ্মশালা ঠিক কৰিব লাগিব। এতিয়া ঝুমুৰ বুলি ক'লে ঝুমুৰ এটা নিজস্ব এটা ঐতিহ্য আছে। ঝুমুৰ এটা নিয়ম নীতিৰ মাজত ঝুমুৰটো হয়। কিমান বয়স হ'ব, কেনেকুৱা হ'ব, সেইখিনি যাতে আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ঠিক তেনেধৰণে বিহু কৰিব লাগিব, তেনেকুৱা বাগৰুম্বা, অন্যান্য জাতি যিমান জনগোষ্ঠী আছে প্ৰত্যেকৰে একোটা সাংস্কৃতিক আছে। সেই সাংস্কৃতিক বিলাক আমি সুন্দৰভাৱে ৰক্ষণ কৰিব লাগিব। পৰম্পৰাগত পোচাক আমি কৈছিলো যে ঝুমুৰ নাচিবলৈ গ'লে যিকোনো শাৰী পিন্ধি পেলাই ঝুমুৰ নাচে। এতিয়া আমি সেইবিলাক কৈছো যে এইবিলাক নহ'ব। ঝুমুৰ নাচিবলৈ গ'লে আমাৰ ঝুমুৰৰ যিটো সংস্কৃতিটো থাকিব লাগিব। যিকোনো খাস পোচাকৰ পৰা আদি পেলাই যিবিলাক অলংকাৰ পায় চব থাকিব লাগিব। সেইখিনি আমি কৰিব লাগিব। আমাৰ সময় দীঘলীয়া হৈ আহিছে। মই আপোনাক শেষৰ এটা সুযোগ দিব বিচাৰিছো, সুযোগ নহয়, এটা আপোনাক স্থান দিব বিচাৰিছো। আমাৰ এই ব্লগৰ যোগেদি কাহিনী দ্য আনটোল্ড ষ্টৰী এই মঞ্চখনৰ যোগেদি আপুনি সমগ্ৰ মৰিয়নিবাসী ৰাইজক কিবা ক'ব বিচাৰে? নাই, আপোনালোকৰ জনপ্ৰিয় চেনেলটোক আমি ধন্যবাদ জনাইছো, আৰু মোক ক'বলৈ সুবিধা দিয়াৰ কাৰণে, ৰাইজৰ আগত মোৰ পৰিচয়টো দাঙি ধৰিবৰ কাৰণে সুবিধা দিয়াৰ ধন্যবাদ জনাইছো। আৰু আশা ৰাখিছো যে এই জনপ্ৰিয় চেনেলে আপোনালোকৰ এনেকুৱা চেনেলৰ যোগেদি আমাৰ যিখিনি মানে গাঁৱে ভূঞে সোমাই থাকে, যিটো প্ৰতিভাৱান, অকল ৰাজনীতিবিদ কথাই নহয়, বহু এনেকুৱা শিল্পী আছে, বহু এনেকুৱা খেলুৱৈ আছে, বহু এখন সামাজিক ব্যৱস্থা আছে,
সেই ব্যৱস্থাবিলাক আপুনি ৰাইজে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আপোনালোকৰ মানুহৰ মাজত পৰিচয় কৰি দিয়া আৰু পৰিচয় কৰি দিলে বহুতখিনি আছে। এতিয়া আপোনালোকে এতিয়া হেৰি এটা ভাল নাচ আছে আপুনি উৰিষ্যাৰ আগতে এইটো কি সম্বলপুৰী ডেন্সটো সম্বলপুৰী ডেন্সটোত মই তেজপুৰত যেতিয়া যাওঁ বহুত ভাল পূজা আছে। ইয়াতো ক'ৰবাত আছে, ইয়াতো ক'ৰবাত ইয়াতো আছে। সেই সংস্কৃতিবিলাক যদি ৰাইজৰ লগত পৰিচয় কৰে তেতিয়া আমি অসমে গম পাব যে অসমত সংস্কৃতিৰ ভঁৰালটো কিমান চহকী। সকলো যেনেকুৱা শংকৰদেৱে ভাবিছিল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি অসমীয়া ভাষা সংস্কৃতি ঠিক কৰিবলৈ শক্তিশালী কৰিব লাগিব। আৰু সেইকাৰণে বিভিন্ন ৰাজ্যত তেওঁ ঘূৰি পেলাই অসমীয়া ভাষা সংস্কৃতি এটা ভাল ৰচনা কৰি থৈ গৈছে। তেখেতে এটা সম্পদ গঢ়ি থৈ গৈছে। আমি কেৱল ল'ব লাগিব, এইখিনি লৈ পেলাই আমি ইয়াৰ বিস্তাৰ কৰিব লাগিব। আপোনালোকৰ চেনেলৰ যোগেদি এই সকলোবিলাক জাতি জনগোষ্ঠী যিখিনি সুপ্ত হৈ থকা সাংস্কৃতিকবিলাক বা সুপ্ত হৈ থকা যিকোনো ব্যৱস্থাবিলাক যাতে লৈ আনে সমাজৰ মাজলৈ পৰিচয় কৰি দিয়ে, সেইটোকে মই কামনা কৰিছোঁ। আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ আৰু এটা পোনপটীয়া প্ৰশ্ন আপোনাৰ ওচৰত ৰাখিছোঁ। আপুনি যিহেতু বিজেপিৰ দলৰ এজন খুব সক্ৰিয় কাৰ্যকৰ্তা আৰু বৰ্তমানে ৰাজ্যিক চাহ মৰ্চাৰ আপুনি সভাপতি। আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে দুলেন নায়ক মৰিনী সমষ্টিৰ টিকটৰ দাবীদাৰ। কি ক'ব আপুনি? নাই, সেইটো ৰাইজে যদি কৈছে তেতিয়া ৰাইজক আমি ধন্যবাদ জনাইছোঁ। মই নিশ্চিতভাৱে দলে যদি দায়িত্ব দিয়ে, দলে যদি নিৰ্দেশ দিয়ে যে মৰিনী সমষ্টিত তুমি এবাৰ খেলিব লাগিব বিধায়কৰ, নিশ্চিতভাৱে খেলিম, পালন কৰিম আৰু নিষ্ঠা সততাৰে আমি ৰাইজৰ লগত সেৱা কৰি যাম। আমি বিজেপিৰ এটা মূল মন্ত্ৰ আছে, সেৱাই হৈছে সংগঠন। আমি সেৱা কৰি যাম, ৰাইজক সেৱা কৰাটো মূল লক্ষ্য হ'ব। আমি বহুত কিবা কৰিম, বহুত টকা ঘটিম, বহুত কিবা কিবি সম্পত্তি গোটাম, এনেকুৱা মানসিকতা বিজেপিৰ এজন কাৰ্যকৰ্তা হিচাপে নাথাকে। আমি সেৱা কৰাৰ মূল মন্ত্ৰটো হৈছে মানুহক সেৱা কৰা, যে দুখীয়া দৰিদ্ৰ অন্তদয়া ব্যক্তিজনক আমি যাতে সেৱা কৰিব পাৰোঁ। আৰু যদি দায়িত্ব দিয়ে, নিশ্চিতভাৱে দলে যদি দায়িত্ব দিয়ে এইখিনি কাম কৰিবৰ কাৰণে নিষ্ঠা আৰু সততাৰে কৰিম বুলি আমি এইটো ৰাইজৰ আগত কৰিছোঁ। ধন্যবাদ দাদা। এয়া আছিল আপোনালোকৰ সন্মুখত অসমৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, একেধাৰে ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, আটছা, চাহ জনজাতি ছাত্ৰ সংঘ কৰি এই 2026 বৰ্ষৰ কাহিনী দ্য আনটোল্ড ষ্টৰী এই ব্লগলৈ আজিৰ এজন বিশিষ্ট সমাজকৰ্মী তথা ৰাজনৈতিক নেতা, অসম বিজেপিৰ ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি দুলেন নায়কৰ সৈতে এটা বিশেষ সাক্ষাৎকাৰত আপোনালোকৰ সৈতে আমি আছিলোঁ। আশা কৰোঁ এই অনুষ্ঠানটি আপোনালোকৰ বাবে অকণমান মনোপুত হ'ব। আশীৰ্বাদ কৰিব যাতে আমি ভৱিষ্যতে এনেধৰণে আকৌ আপোনালোকৰ সন্মুখত অনুষ্ঠান উপস্থাপন কৰিব। ধন্যবাদ। দুলেন দা, জীৱনত প্ৰথমবাৰ এটা অনুষ্ঠানত আপোনাৰ সৈতে আমি আজি মুখামুখি হ'লোঁ, কেনেকুৱা লাগিল বাৰু? প্ৰথমবাৰ বুলি লগা নাই, বহুত পুৰণি অভিজ্ঞতা সম্পন্ন মানে দীৰ্ঘম্যাদী অভিজ্ঞতাৰে পৰিপুষ্ট এজন ব্যক্তি মোৰ পৰা ইণ্টাৰভিউ লৈছে। মই আচলতে নাৰ্ভাছ ফিল কৰিছো। নাই আপুনি এইটো একদম পলিটিকেলি আপুনি আমাৰ ওচৰত কৈছে, একদম এটা ৰেডিমেড কথাৰ দৰে। মোৰ জীৱনৰ এইটো প্ৰথমটো এনেকুৱা ধৰণৰ এটা অনুষ্ঠান যাওক, এজন বিশিষ্ট ব্যক্তি, মই যথেষ্ট সন্মান কৰোঁ আপোনাক, কাৰণ কেলে এটা জীৱন আপুনি সমাজৰ সৈতে আগবঢ়াইছে আৰু যথেষ্ট অভিজ্ঞতা আছে। সকলো মানুহ কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে বা কিবা হ'ব নোৱাৰিব পাৰিছে, কিন্তু মানুহৰ মাজত যথেষ্ট অযুত গুণ লুকাই থাকে, তাৰ ভিতৰত যথেষ্টখিনি ভাল গুণ আপোনাৰ আছে। মই এইখিনি কথাটো কৈছো যে ভাৰতবৰ্ষ স্বাধীনতা হোৱা লাভ কৰাৰ পিছত হ'ব তেতিয়াহ'লে নহয়, মানে মই কিবা এটা সুধি দিলো যে মই আনসাৰ দিলো, মই পাহৰি গলো সেইটো মানে হৈ গ'ল। একো নাই, ঠিক আছে সৰি। ঠিক আছে আপুনি এটা আৰম্ভ কৰি দিয়ক। একো নাই, মই এইটো মিলাই লম। একো নাই আপুনি আৰম্ভ কৰি দিয়ক। আপুনি কওক। ঠিক আছে।